This program is brought to you by Oil India Limited, a people's company. নমস্কাৰ প্ৰাগ নিউজৰ ষ্টুডিঅ'ৰ মজিয়ালৈ আপোনাক জনাইছো আন্তৰিক আদৰণি প্ৰিয় দৰ্শক আৰম্ভ কৰিবলৈ লৈছো প্ৰাগ নিউজৰ বিশেষ অনুষ্ঠান মেজমেল আজিৰ মেজমেলত আমাৰ মাজত উপস্থিত আছে এনে এজন মানুহ 2015 চনৰ পৰা যাক কেন্দ্ৰ কৰি অসমৰ ৰাজনীতি ইফালৰ পৰা সিফাললৈ ঘূৰি আছে বহুতে ভাল পায় বহুতে বেয়া পায় বহুতে সমালোচনা কৰে বহুতে প্ৰতিমূৰ্তি দাহ কৰে তেনে এজন ৰাজনৈতিক ব্যক্তি আন কোনো নহয় AIUDF নেতা আমাৰ সকলোৰে পৰিচিত বদৰুদ্দিন আজমল ডাঙৰীয়া নমস্কাৰ প্ৰাগ নিউজৰ ষ্টুডিঅ'ৰ মজিয়াত এই কোভিড পৰিস্থিতি সত্ত্বেও আপুনি অহাৰ বাবে অত্যন্ত ধন্যবাদ মই প্ৰথমেই একান্ত স্বাভাৱিক কাৰণতেই আৰম্ভ কৰিব খুজিছো এটা অভিযোগেৰে অভিযোগটো আপুনি এটা সৰু ভিডিঅ' ক্লিপিং আমি চাই লওঁ হিমন্ত বিশ্ব শৰ্মাৰ FRCয়ে যিমান ডনেশ্যন লয় এই গোটেই ডনেশ্যনখিনি ডকুমেণ্টেড হয় কোন কোন সংগঠনৰ পৰা চেক আহে সেই হিচাপত দেখা গৈছে যে আজমল ফাউণ্ডেশ্যনে 138 ক্ৰ'ৰ্ছ পাইছিলে আৰু তথ্য আহি আছে আনকি আনফৰ ফাউণ্ডেশ্যনেও প্ৰায় 8 কোটি টকা পাইছিলে আনহাতে আৰু কেইটামান ইয়াতে সংগঠন আছে আমি ইছলামিক সংগঠন বুলি কওক মৌলবাদী সংগঠন বুলি কওক বা জান দিয়ে নাম আৰু কিছু তথ্য পোহৰলৈ আহিব গতিকে তাৰ পিছত মই ভাবো এটো FRCয়ে ভায়োলেশন হয় আৰু তাৰ উপযুক্ত তদন্ত হ'ব এই গোটেই বিষয়টো তথ্য আহি আছে আৰু বহুত তথ্য পোহৰলৈ আহিব বাকি আছে আপোনালোকে এইবিলাক ফাৰ্স্ট ইনষ্টলমেন্ট বুলিহে ক'ব পাৰে আজি লাষ্ট 20 ইয়াৰ্স আজমল সাহাবৰ ফাউণ্ডেশ্যনত যিবিলাক পুঁজি আহিছে যিকেইটা অৰ্গেনাইজেশ্যনৰ পৰা আহিছে গোটেইকেইটা অৰ্গেনাইজেশ্যনে ৰেডিকেলাইজেশ্যনৰ কাৰণে কাম কৰি আছিল গতিকে এই অৰ্গেনাইজেশ্যনবিলাকৰ তথ্য দুই এদিনতে মই দিম যে যিমান ডনেশ্যন আহিছে সবৰ আন এটা কাম হৈছে ৰেডিকেলাইজেশ্যন গতিকে এই বিষয়টো মই ভাবো ই ডাঙৰ হ'ব এই গোটেই ঘটনাটো হ'ল যে যিখিনি তথ্য লিগেল ৰাইটছ অবজাৰভেটৰীয়ে পোহৰলৈ আনিছে তাৰ ওপৰত গৃহ মন্ত্ৰালয়ে তদন্ত কৰাৰ পিছত আৰু কিছু তথ্য আহিব আৰু অনানুষ্ঠানিকভাৱেও কিছু তথ্য মোৰ ওচৰত আছে লিগেল ৰাইটছ অবজাৰভেটৰী নামৰ এটা অনুষ্ঠান তেওঁলোকে তোলা অভিযোগৰ ভিত্তিত হিমন্ত বিশ্ব শৰ্মাই এইখিনি কথা কৈছে বিদেশৰ পৰা পুঁজি অহাত বিদেশৰ পৰা ফান্ডিং অহাত যি ৰেগুলেশ্যন আছে সেই ৰেগুলেশ্যন মতে পইচা অহাত বাধা নাই কিন্তু তেওঁ এটা ডাঙৰ অভিযোগ কৰিছে যে যিবিলাকে ফান্ডিং কৰিছে যিবিলাকে পইচা পঠাইছে তেওঁলোকে ৰেডিকেলাইজেশ্যন প্ৰক্ৰিয়াৰ লগত জড়িত অৰ্থাৎ কোনোবা ফাণ্ডামেণ্টেলিষ্ট বা মৌলবাদী শক্তিৰ লগত জড়িত আপোনাৰ প্ৰতিক্ৰিয়া কি প্ৰথমতে মই ক'ব লগা আছে যে যি ৰেগুলেটৰী যে অৰ্গেনাইজেশ্যনৰ নাম লৈছে এতিয়ালৈকে আমি ইণ্টাৰনেটত গৈ তাৰ কোনো তথ্য পোৱা নাই মানে লিগেল ৰাইটছ অবজাৰভেটৰী যেটো আছে তাৰ কোনো অস্তিত্ব পোৱা নাই এতিয়ালৈকে আপোনালোকে যদি বিচাৰে ইণ্টাৰনেটত গৈ একো নাপাব খালি মিনিষ্টাৰ যোশী কৰি এজন নাম আছে তাৰ এড্ৰেছ ইভেন এড্ৰেছ পৰ্যন্ত নাই মতলব আমি মানিছো বোলে এটা ফেক এটা এজেন্সি যিয়ে সব যেমন খ্ৰীষ্টান হোক মুছলমান হোক যিকোনো জাতি ধৰ্মৰ হিচাপে কোনো অৰ্গেনাইজেশ্যনে যদি কোনো কাম কৰে তাৰ কামটোই হ'ল এটোৰ ভিতৰত কি বেয়া আছে এটো ওলোৱা এতিয়া মোৰ কথা হ'ল ডক্টৰ হেমন্ত বিশ্ব শৰ্মা এজন PhD ডক্টৰ পঢ়া লেখা মানুহ 4 বিভাগৰ মিনিষ্ট্ৰী আছে তেখেতৰ হাতত 4টা বিভাগ ডাঙৰ বিভাগত এই মানুহজনে আজিলৈকে কালিলৈকে এইটোত যে দেখাইছে FRCA তেখেত FCR ক'বই নোৱাৰে FCR কি হয় এইটো তেখেত ক'ব নোৱাৰে ইমানলৈকে ভিতৰত যোৱা নাই বোলে FCR না FRCA এতিয়াও FRCA কৈ আছে তেতে কালিৰ পৰা মই দেখিছো আৰম্ভ প্ৰথমবাৰ কৈছে FCR মতলব তেখেতে ইমানলৈকে ডিপলৈকে যোৱা নাই এটা মিডিয়াত একলে একটা হোৱাটছআপ কি নাম আপোনাৰ টুইট পাইছে আৰু টুইটটো লৈ পাইছে বোলে পাই গলো আজমল সাহেব ধৰা পৰিল যদি আজমল সাহেব আজি ধৰা পৰিল 20 বছৰৰ পৰা আজমল ফাউণ্ডেশ্যনৰ জন্মই হৈছে 2005
15 বছৰ আগে জন্ম লৈছে, 20 বছৰ আগে জন্মই হোৱা নাই। সেইটোৱে তেখেতৰ ইমান টাইম নাই, কিন্তু তেখেত ব্যস্ত মানুহ, ডাঙৰ মানুহ, ব্যস্ত মানুহ হিচাপে কোনো যে ডিপ গৈ তেখেতৰ এটা মিনিষ্ট্ৰি আছে ফাইনেন্স, আর এই পুরা মেটারটো FCR ফাইনেন্স রিলেটেডও আছে। কমসে কম তেখেতে মিনিষ্ট্রির পৰা যদি 2-1জন অফিসারক ভাল করে লাগাই দিলে হয়, সিসকলে সব তথ্যটো ওলাই তেখেতক দি দিব পাৰিলে হয়। পहिले তেখেতে এইটো প্ৰয়োজন বুজা নাই। কেনে এজন মানুহৰ ওপৰত যদি আমি মৌলবাদী কৈ দিওঁ, আমি সন্ত্ৰাসবাদী কৈ দিওঁ, ৰেডিকেলিষ্ট কৈ দিওঁ, কোৱাটো বহুত সহজ, পहिले প্ৰুফ কৰাটো বহুত প্ৰব্লেম আছে। FCR এটা পইচা অহাৰ কাৰণে যে কোনো আনফাৰে পাইছে, কালি মই খুজিছোঁ 5 বছৰ লাগিছে FCR এপ্লিকেশ্যন কৰাৰ পিছত, 5 বছৰ পিছত গৈ সিসকলে এপ্লিকেশ্যনটো এপ্ৰুভ হৈছে, একচেপ্ট হৈছে হোম মিনিষ্ট্ৰীত। আমাৰ এইটো 5 বছৰ পিছত হৈছে, মতলব 5 বছৰৰ ভিতৰত চৰকাৰে, হোম মিনিষ্ট্ৰীয়ে যিমান তদন্ত পাৰে, আজমল ফাউণ্ডেশ্যন বেকগ্ৰাউণ্ড হওক বা আনফাৰ ফাউণ্ডেশ্যনৰ বেকগ্ৰাউণ্ড হওক, যিটো 2টা নাম লৈছে, ইমান স্কুটিনিৰ পৰা ইমান পিছত গ্ৰেড টু গ্ৰেড, ষ্টেজ বাই ষ্টেজ ইমান এইটো চলি আছে যে এইটোৰ ভিতৰত আজি যুগৰ কোনো এজন মানুহে উঠি, ইমান ডাঙৰ মানুহে কৈছে, যিকোনো মানুহ এজন উঠি কৈ দিব যে এইটো আমাৰ ওপৰত ব্লেম নহয়, ব্লেমটো যায় হোম মিনিষ্ট্ৰীৰ ওপৰত। এই হোম মিনিষ্ট্ৰীয়ে ইমান অৱহেলা, ইমান গুৰুত্বপূৰ্ণ, ইমান সেন্সিটিভ এটা বস্তুৰ ওপৰত হোম মিনিষ্ট্ৰীয়ে কোনো, আপোনালোকে জানি খুচি হ'ব যে এভৰি উইক IBৰ পৰা আমাৰ মানুহ আমাৰ অফিচত আহে, সিসকলে যি সুধিব লয় আহে, প্ৰশ্ন কৰে, সৱাল জবাব কৰে, তাৰপিছত যায়। বেংকত যেতিয়া পইচা আহে, বেংকত কেতিয়া পইচা আহিছে আমি পিছত খবৰ পাওঁ, IBৰ মানুহে আমাক কয় তোমালোকৰ পইচা আহি আছে এই ফাণ্ডত পইচা আহে, মানে সিসকলে ষ্ট্ৰিক্টলি নিৰন্তৰ ৰাখে, এইটোৰ ওপৰত নিৰীক্ষণ সদায় ৰাখে। কিন্তু ৰেডিকেল অৰ্গেনাইজেশ্যনক পইচা দিয়া পাৰ্টিয়ে যদি আপোনাক পইচা দিয়ে, আপুনি গম পোৱাটো কোনো উপায় নাই? নাই, এইটো মই পিছত আহি আছোঁ। আজি ইংলেণ্ডৰ স্পেচিয়েলি, মই বাকী জেগাত কোৱা নাই, ইংলেণ্ডৰ এই মামলাত ইমান ষ্ট্ৰিক্ট আছে যে আমাৰ ভাৰতবৰ্ষতো পৰা আৰু 100 গুণা বেছি ষ্ট্ৰিক্ট সিসকল, যে কোনো এটা ফাণ্ড যি অৰ্গেনাইজেশ্যনসকলে সিসকলৰ থ্ৰুৱে ইংলেণ্ডৰ স্থাপিত যে কোনো অৰ্গেনাইজেশ্যনে কোনো এটা পইচা গৈ আছে য'ত তাত কোনো মিছইউজ হ'ব নোৱাৰে, এনে সিসকলৰ ৰেপুটেশ্যনটো বেয়া হ'ব। এনেকুৱা অৰ্গেনাইজেশ্যন আছে যে সিসকলে যে 100% 100 টকা পঠায় আমাৰ আজমল ফাউণ্ডেশ্যনত, তে গভৰ্ণমেণ্ট অফ ব্ৰিটেইনে 25% ৰিফাণ্ড কৰে, এনেকুৱা আছে। বিনা স্কুটিনি কৰে, বিনা চাৰ্টাৰ্ড একাউণ্ট মাজত সোমাই, আমাৰ বিনা চাৰ্টাৰ্ড মাজত সোমাই, কি এইসব এনেকৈ হৈ যাব নেকি বোলে পইচা পঠাই দিছে। এটা মামলা সৰু সৰু এটা কাপৰ কাৰণে যদি পইচা পঠায়, সেইটোৱে সেইসকলে স্পক লয় আৰু হিচাপ লয় কমচে কম 3-4টা ষ্টেজত এই পইচাটো ইউজ হৈছে না নাই। আজি যেতিয়া আমি বাহিৰত কোল্ড ৱেভ আহিছে, আমি ব্লেংকেট পাতিম, ব্লেংকেটত যিসকলে পইচা পঠাই আছে, এজন বেনিফিচিয়াৰীৰ এই কাৰ্ডটো লাগে, এজন বেনিফিচিয়াৰী যিমান চৰকাৰী প্ৰচিজাৰ আছে আমাৰ অসম চৰকাৰৰ সব সিসকলে মেইনটেইন কৰে, কৰাৰ পিছত গৈ তথাপিও কেতিয়াবা কোনো ডাউট হৈ গ'লে সিসকলে ৰিজেক্ট কৰে, তাৰপিছত দিব লাগে, বোলে আপোনালোকে এইটো ঠিক কৰক। ইমান স্কুটিনি এইটো হোৱাৰ পিছতো যদি কোনো মানুহে কয় বোলে এই পইচাটো গলত ৰাস্তাত গৈ খৰচ হৈ গৈছে, এইটো আমি কেতিয়াবা নামানো। নাই, মই যিটো ক'ব খুজিছিলোঁ আপোনাক সেইটো মই বুজি পালোঁ, যে স্কুটিনিটো সাংঘাতিক ধৰণৰ খুব কঠিন পৰীক্ষাৰ মাজেদি আহে, সেইটো মই বুজি পালোঁ। কিন্তু যদি ৰেডিকেল অৰ্গেনাইজেশ্যনক ফাণ্ডিং কৰা মানুহে আপোনাক ফাণ্ডিং কৰি আছে, আপুনি কেনেকৈ গম পাব? তাত সিসকলে কি কৰি আছে আমি যদি আজি কওঁ, পहिले এই অৰ্গেনাইজেশ্যনসকল ৰিপৰ্টেড অৰ্গেনাইজেশ্যন, ৱৰ্ল্ডৰ কোনো জেগাত যদি সিসকলৰ পইচা যায়, মই ভাৰতবৰ্ষৰ খালি কোৱা নাই, সিসকল ইমান ষ্ট্ৰিক্ট যে ৱৰ্ল্ডৰ কোনো জেগাত যদি সিসকলৰ পইচা যায়, সেই পইচাটো মিছইউজ হ'ব নোৱাৰে। এইটোৰ ওপৰত চৰকাৰ, ব্ৰিটেইন চৰকাৰেও নজৰ ৰাখে আৰু সেই অৰ্গেনাইজেশ্যনসকলেও খবৰ ৰাখে। পहिले এই অৰ্গেনাইজেশ্যনসকলেই ভাৰতবৰ্ষতো বহুত জেগাত সিসকলে কাম কৰি আছে, খালি আমাৰ লগত অসমত কৰা নাই, বিভিন্ন জেগাত কৰি আছে। এই অভিযোগটোতো কমচে কম সিসকলৰ ওপৰত আহিব লাগিছিল। আজমল চাহাব, এটা অভিযোগ প্ৰায়ে উঠে যে আজমল ফাউণ্ডেশ্যনে কেৱল মাত্ৰ মুছলমান মানুহক সহায় কৰে
মুছলমান ছাত্ৰ ছাত্ৰীক স্কলাৰশ্বিপ দিয়ে। মই অলপতে এটা অনুষ্ঠানৰ বিষয়ে এটা টুইট কৰিছিলোঁ। টুইটটোত মই লিখিলোঁ যে আজমল ফাউণ্ডেশ্যনৰ 82জন ছাত্ৰ ছাত্ৰীয়ে নীট ক্লিয়াৰ কৰিছে এইবাৰ। তেতিয়া মোক টুইটত বহু মানুহে সুধিছে যে লিষ্টখন দিব নেকি, তালিকাখন দিব নেকি। মোৰ হাততো তালিকা নাই। মই ধাৰণা কৰিব পাৰিছোঁ যে তেখেতসকলে সন্দেহ কৰিছে যে কেৱল মুছলমান মানুহক দিয়া হৈছে। আপুনি কি কয়? এইটো 100% মিছা। আমাৰ অৰ্গেনাইজেশ্যন আৰম্ভণিৰ পৰা ধৰ্ম জাতি বৰ্ণ নিৰ্বিশেষে আমি এইসব কাম কৰি আছোঁ। আপোনালোকে জানে ইতিমধ্যেই যে আমাৰ ছায়েন্সৰ ষ্ট্ৰীমত নম্বৰ 1 পুৰা ষ্টেটত যে ল'ৰাটো আহিছিল, সেইটো হয় আমাৰ এটা নেপালী ল'ৰা আহিছিল। নেপালী ল'ৰা আহিছিল জি। এইটোতো মুছলমানৰ নাম নহয়। থাপ্পা থাপা, হয়, অমৰ সিং থাপা। অমৰ সিং থাপ্পা। অমৰ সিং থাপা। এইবাৰ যিটো ল'ৰাটো গোটেই ষ্টেটৰ মাজত ছেকেণ্ড ষ্টেণ্ড কৰিছে, সেইটোও থাপা, সেইটো মুছলমান নহয়। আৰু এনেকুৱা নহয়, আজি আমাৰ IAS অফিচাৰ আমি যিটো পঢ়াই আছোঁ, IAS IPSৰ কাৰণে এডমিনিষ্ট্ৰেটিভ, 4জন এতিয়ালৈকে আমাৰ আজমল ফাউণ্ডেশ্যনৰ পৰা ওলাইছে। 4জনেই হিন্দু মানুহ। হয়, গোটেই অসমত বিভিন্ন ষ্টেটত বিভিন্ন ডিষ্ট্ৰিক্টত ইসকলে কাম জইন কৰিছে, অলৰেডি ADC হিচাপে কাম কৰি আছে। এজনো তেখেতৰ মুছলমান নাই। এইটো বুজা যায়। আমাৰ হস্পিটেলত আপুনি হওক, আজমল ফাউণ্ডেশ্যন যদি কওঁ, আজমল CSRৰ ভিতৰত হস্পিটেল আছে। হস্পিটেল এটা ডাঙৰ এণ্টিটি আছে। সেইটোত যোৱা 25 বছৰৰ ভিতৰত তাৰ পৰহি মই খবৰ লৈছোঁ 37 লাখ আজিলৈকে আমি ফ্ৰী অফ কষ্টৰ, বেছি যিটো আছে আমাৰ ৰেকৰ্ড নাই, যিটো আমি পইচা লৈ আছোঁ, সেইটোৰ এই ৰেকৰ্ডটো আলগ ৰেকৰ্ড। 37 লাখ এতিয়ালৈকে, যাৰ ভিতৰত 75% নন মুছলিম। কিন্তু আমাৰ হৈ যায়, আমি যদি 100% মুছলমান বিচাৰোঁ, কাষ্টমাৰেই নাথাকিব, পেচেণ্টেই নাহিব, 100% আমি ল'বই নোৱাৰোঁ। 37 লাখ মানুহক বিনামূলীয়া চিকিৎসা দিছে, তাৰে 75%ই নন মুছলিম। এইটো গ্যাৰাণ্টি। এনি টাইম এনিওয়ান ক্যান কাম ওভার দেয়ার, we can show them, I am challenging them, let us, you come and see whatever we do. We are not doing anything only for Muslim, no, education also. এইবাৰ এই যে 27 জন বা 80 জন যে 82 জনৰ ভিতৰতো নন মুছলিম ছোৱালীসকল বহুত আছে, নন মুছলিম ল'ৰাসকল আপুনি বিচাৰে, জনজাতি ছোৱালী আছে, কাৰ্বি আংলঙৰ ছোৱালী আছে, আৰু আছে জি। আৰু এইটোৰ ওপৰত ভিত্তি কৰি বহুত মানুহে এই ব্লেমটো আনে। পहिले মই চবক আপোনালোকৰ মাধ্যমে মই ইণ্টেলেকচুৱেলসকলক আহ্বান দি আছোঁ, আমি মিডিয়া পাৰ্চনক আহ্বান দি আছোঁ, বোলে আপোনালোকে আজমল ফাউণ্ডেশ্যন আহক, যি আপোনালোকৰ তত্ত্ব নাখে আমি চব খুলি ৰাখি দিম। ইউ কেন গ্ৰ' থ্ৰু এণ্ড you can satisfy yourself that Ajmal Foundation is not doing on base of religion. আমি সেইটো কাম কৰা নাই, কোনোদিন নকৰোঁ। আজমল ডাঙৰীয়া, শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা ছিংগুল ষ্ট্ৰ'কত মাদ্ৰাছাবিলাক বন্ধ কৰি দিলে, চৰকাৰী মাদ্ৰাছাবিলাক বন্ধ কৰি দিলে। এই সম্পৰ্কত আপোনাৰ প্ৰতিক্ৰিয়াৰ ওপৰত তেখেতে যিটো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে, আমি অকণমান চাই লওঁ আহক। যিখন কেবিনেট তেওঁ বাংলাদেশত, আপত্তি নাই, দিছপুৰত তেনেকুৱা কোনো কেবিনেট নহ'ব, সেইটো আপোনাক মই এতিয়াই গেৰাণ্টি দি থৈ দিছোঁ। আৰু যদি কেবিনেটখন আজমলে লৈ গৈ বাংলাদেশ পাকিস্তানত পাতে, তাততো আৰু মোৰ আপত্তি কৰিবলগীয়া একো নাই, তেনেকুৱা কেবিনেটটো ডেইলি হৈ থাকে। এইটো তেখেতে ৰেফাৰেঞ্চটো আনিছে যে মাদ্ৰাছা শিক্ষা বন্ধ হোৱাৰ যিটো কেবিনেট ডিচিশ্যন, এই ডিচিশ্যনটো আপুনি ৰিফিউট কৰিছিলে, কৈছে যে আমি কেবিনেট বহুৱাই আমি মাদ্ৰাছা খুলিম যদি পাৱাৰত আহোঁ। এতিয়া কথাটো হ'ল, তেখেতে চৰকাৰী মাদ্ৰাছাবোৰ নিষিদ্ধ কৰিলে, সেইবোৰ স্কুললৈ ৰূপান্তৰ কৰিলে, কিন্তু বেচৰকাৰী মাদ্ৰাছাবোৰ থাকি গ'ল। হাফিজিয়া, কাৰিজিয়া, কাৰিয়ানা, দিনী, এই মাদ্ৰাছাবোৰ থাকি গ'ল। চৰকাৰী মাদ্ৰাছাবিলাকত সাধাৰণ শিক্ষা দিয়া হয়, মূলসুঁতিৰ শিক্ষা দিয়া হয়, যিটো মেইন ষ্ট্ৰীম এডুকেশ্যন, কিন্তু বেচৰকাৰী মাদ্ৰাছাবোৰত দিয়া নহয়, তাত কেৱল ধৰ্মীয় শিক্ষা দিয়া হয়। কোনটো আচলতে বন্ধ কৰিব লাগিছিল আপোনাৰ মতে? চাওক, আমাৰ সংবিধানে আমাক পারমিশন দিছে, যিকোনো জাতি যিকোনো ধৰ্মৰ হোক, সব জাতি, খ্ৰীষ্টান হোক, বুদ্ধিষ্ট হোক, মুছলমান হোক, আৰু কোনো জাতিৰ হোক, সবে নিজৰ নিজৰ ধৰ্মীয় যে এডুকেশ্যন আছে সেইটো দিব পাৰে। আজি আপোনালোকে শুনি একদম লেটেষ্ট আমাৰ তৰংগ গগৈ ডাঙৰীয়া আমাৰ মাজত নাই, বহুত দুখৰ কথা।
তেখেত সৰু থাকোঁতে য'ত এডুকেশ্যন লৈছে, প্ৰিলিমিনেৰী এডমিশ্যন লৈছে, প্ৰাইমেৰী এডুকেশ্যন লৈছে, আৰু কোনো এজন লগত আছিল ডাঙৰ এজন মানুহ, দুইজনে মিলি মাদ্ৰাছাত লৈছে, মক্তবত সেই টাইমত আছিল। আৰু আমাৰ ছাৰ ছাদুল্লাহ ছাহেব আৰু তেখেতৰ লগতো কোনো আৰু এজন হিন্দু ডাঙৰ লিডাৰ আমাৰ অসমৰ, তেখেতেও যে প্ৰাইমেৰী এডুকেশ্যনটো লৈছিল মক্তবত। আমাৰ ভাৰতবৰ্ষত এইটো প্ৰচলন চলাত আছিল বহুত আগৰ পৰা। কিন্তু সেইবিলাক চৰকাৰী মক্তব, চৰকাৰী মাদ্ৰাছা, য'ত মূল সূত্ৰীৰ শিক্ষাটো দিয়া হয়। না মক্তব যিটো আছে এইটোতো 100% ৰিলিজিয়াছ দিয়া হয়, হিচাপ কিতাপ জিঅ'গ্ৰাফি টিঅ'গ্ৰাফিৰ লগত থাকে, এইটো আছে আৰম্ভণিৰ পৰা আছে। এতিয়া মোৰো এইটোৱে প্ৰশ্ন যে ৰিলিজিয়াছ আপুনি মাদ্ৰাছা বন্ধ কৰিব নোৱাৰে, এনে আপোনাক সংবিধানে বাধা দিয়ে। তেখেতে এটা ইলেকশ্যনৰ মোৰ হিচাপে এইটো গিমিক, যে হাজাৰ হাজাৰ মানুহ এইটোৰ লগত জড়িত আছে, যিসকলে মেইন ষ্ট্ৰীম এডুকেশ্যন লৈ চৰকাৰী মাদ্ৰাছাত পঢ়ে, আৰু ডাঙৰ পপুলেশ্যন আছে যিসকল এই মাদ্ৰাছাৰ লগত জড়িত, যিসকলৰ জীৱন যাপন সেইটোৰ লগত জড়িত। আনএমপ্লয়মেণ্টৰ বহুত ডাঙৰ এটা এৰিয়া সিসকলে কভাৰ কৰি নাই। কিন্তু চৰকাৰী মাদ্ৰাছাৰ পৰা ওলাই বহুত ভাল ভাল কাম কৰিছে, ডাঙৰ ডাঙৰ ডাক্তৰ আছে, বিদেশত বহুত মানুহে কাম কৰি আছে, ইয়াতো আছে, ইউনিভাৰ্চিটি খুলিছে, হেৰি কৰিছে। মই সেইটোতো একো আপত্তি কৰিব লগা নাই। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিয় কৰিছে সেইটো তেওঁ ভাল এক্সপ্লেইন কৰিব। কিন্তু মোৰ কথাটো হ'ল যে যিবোৰ বেচৰকাৰী মাদ্ৰাছা আছে, হাফিজিয়া, খাৰিজিয়া, কাৰিয়ানা, দিনী, এই মাদ্ৰাছাবিলাকত যদি আপুনি ডেকা ডেকা ল'ৰাক পঢ়ুৱাই, সৰুৰে পৰা যদি তেওঁলোকক এই শিক্ষাটো দিয়া হয়, তেতিয়াহ'লে ভৱিষ্যতে তেওঁলোকে কিবা এটা কৰি, কিবা এটা আৱিষ্কাৰ কৰি বা নিজক প্ৰতিষ্ঠা কৰাটো ৰাস্তা বন্ধ হৈ যাব, কেৱল মাত্ৰ ধৰ্মীয় শিক্ষা। এইটো আপুনি চাওক, আজিকালি এই ধাৰণাটো পুৰণা কথা হৈ গ'ল। আজিকালি যিমান কৌমী মাদ্ৰাছা আছে, এইটো কৌমী মাদ্ৰাছাত আপুনি অলপ খবৰ লওক, ক্লাছ 5-6 লৈকে যিমান চৰকাৰী কাৰ্যক্ৰম আছে সেইটো চলি আছে, হিচাপ আছে, জিঅ'গ্ৰাফি আছে, আৰু বহুত কিছু আছে, চব সিসকলে দি আছে। আল্টিমেটলি কি হয়, এই মাদ্ৰাছাৰ পৰা ওলোৱাই যেতিয়া ল'ৰাবিলাক ওলায়, ক্লাছ 10ত গৈ ডাইৰেক্ট এডমিশ্যন লৈ ল'ব পাৰে। লোৱাৰ পিছততো পুৰা দুনিয়া খুলি গ'ল, পৃথিৱী অকণ খালি গ'ল। মোৰ নিজৰ আণ্ডাৰে গোটেই ভাৰতবৰ্ষত মই এতিয়া আমাৰ 23টা স্কুল হৈ গ'ল, যে আমি মাদ্ৰাছাৰ পৰা, দেওবন্দৰ পৰা ওলোৱা ছাত্ৰসকল, আমি নদৱাতুল উলমা লক্ষ্ণৌৰ পৰা ওলোৱা, যিটো আমাৰ 4-5টা ডাঙৰ মাদ্ৰাছা আছে, সিসকলৰ পৰা ওলোৱা কমচে কম 150-200 ছাত্ৰসকলে আমাৰ ইয়াত আহি এডমিশ্যন লয়। আমাৰ মাৰ্কাজুল মাৰিফ যিটো নাম বাৰ বাৰ আহি আছে, মাৰ্কাজুল মাৰিফৰ আণ্ডাৰত এই স্কুলবিলাক চলি আছে। আৰু উইদিন 3 years, ইউ কাণ্ট বিলিভ, আমি উইদিন 3 years এই ল'ৰাবিলাকক এজ এ জাৰ্ণালিষ্ট আমি বনাইছোঁ, জাৰ্ণালিষ্ট পাইছোঁ। ইংলেণ্ডত গৈ, UK, চাউথ আফ্ৰিকাত গৈ যিসকলে হিন্দুস্তানী ইণ্ডিয়ান অৰিজিন মানুহবিলাক যিসকল আছে, তাত ইংলিছত টিচিং আমাৰ এই ল'ৰাবিলাকে দিয়ে। এজন ল'ৰাক যদি আপুনি উঠাই দিয়ে এতিয়াই ইংলিছত বোলে 2 ঘণ্টা তুমি ইংলিছে লেকচাৰ দিব লাগিব, হি কেন ডু ইট ইজিলি, হি কেন ডু ইট ইচ এণ্ড এভৰি ফিল্ড অফ দ্য আমাৰ যে ভাৰতবৰ্ষৰ যিটো আমাৰ যিটো আছে সমাজ, সেইটোত গৈ সিসকলে কোনো এজন মানুহে আপুনি পিছত ৰাখিব নোৱাৰিব, ই আপোনাক একদম চেলেঞ্জ কৰি দিব। কিন্তু আপুনি ভাৰতৰ সংবিধানখন ছেকুলাৰ হৈ থকাটো বিচাৰে আৰু আপোনাৰ শিক্ষানুষ্ঠানবোৰ ধৰ্মীয় হোৱাটো বিচাৰে, এইটো কি ধৰণৰ ধাৰণা আপোনাৰ? নাই, এইটো ধৰ্মীয় যদি হয়, আৰু ধৰ্মীয়ৰ ভিতৰত ক্লাছ 5-6 লৈকে, আৰু 10ৰ পিছত যদি আমি গ্ৰেজুৱেশ্যনলৈকে ডক্টৰ হৈ আছে, আমাৰ ইঞ্জিনিয়াৰ হৈ আছে, আমাৰ এই আলিমবিলাক, আজি আলিম আছে, কালি ইঞ্জিনিয়াৰ হৈ আছে, কালি এডভকেট হৈ আছে, পৰহি ডক্টৰ হৈ আছে, সেইটোতো মেইন ষ্ট্ৰীম। বুজি পালোঁ, কিন্তু তেওঁলোকে যেতিয়া সৰুৰে পৰা এটা ধৰ্মীয় শিক্ষা পাব, তেতিয়া ৰেডিকেলাইজেশ্যনটো সহজ হৈ নাযায়? না, এইটো নহয়। চাওক, আজি মানুহৰ মিছকনচেপ্ট হ'ল ইছলামৰ ওপৰত, ইছলামে ৰেডিকেলাইজেশ্যন শিকায়, এইটো বেয়া কথা, বিলকুল ভুল ধাৰণা। ইছলামে কোনো ধৰ্মে এইটো নিশিকায় আৰু ইছলামে নিশিকায়। মইতো আপোনাক উল্টা কৈ আছোঁ, যদি এই মাদ্ৰাছাবিলাক নাথাকিলে হয়, তে এই মুছলমান কৌমক কোনো মানুহে চম্ভালিব নোৱাৰিলে হয়। আল্লাহ ৰচুলৰ ভয়, জাতিৰ প্ৰেম, দেশৰ প্ৰেম, এইটো এই যে সৰু সৰু ল'ৰাবিলাকক যি হিচাপে শিকোৱা হয়, এইটোৰ কাৰণে সিসকল যিমান দিন জীয়াই থাকে, নিজৰ আওলাদ হওক, নিজৰ আনেৱালা জেনেৰেশ্যনক সিসকলে শান্তিৰ শিক্ষা দি যা থাকে, আৰু সিসকলে শান্তিৰ ওপৰত চলি থাকে।
ধন্যবাদ আজমল সাহেব। এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতিৰ পাছত পুনৰ ঘূৰি আহিম ষ্টুডিঅ' মজিয়ালৈ। চাই থাকক মেজমেল। This program is brought to you by Oil India Limited, a people's company. নমস্কাৰ, প্ৰাগ নিউজৰ ষ্টুডিঅ'ৰ মজিয়ালৈ আপোনাক জনাইছোঁ আন্তৰিক আদৰণি। প্ৰিয় দৰ্শক, আৰম্ভ কৰিবলৈ লৈছোঁ প্ৰাগ নিউজৰ বিশেষ অনুষ্ঠান মেজমেল। আজিৰ মেজমেলত আমাৰ মাজত উপস্থিত আছে এনে এজন মানুহ 2015 চনৰ পৰা যাক কেন্দ্ৰ কৰি অসমৰ ৰাজনীতি ইফালৰ পৰা সিফাললৈ ঘূৰি আছে। বহুতে ভাল পায়, বহুতে বেয়া পায়, বহুতে সমালোচনা কৰে, বহুতে প্ৰতিমূৰ্তি দাহ কৰে। তেনে এজন ৰাজনৈতিক ব্যক্তি আন কোনো নহয়, AIUDFৰ নেতা, আমাৰ সকলোৰে পৰিচিত বদৰুদ্দিন আজমল। বদৰুদ্দিন আজমল ডাঙৰীয়া নমস্কাৰ। প্ৰাগ নিউজৰ ষ্টুডিঅ'ৰ মজিয়াত এই কোভিড পৰিস্থিতি সত্ত্বেও আপুনি অহাৰ বাবে অত্যন্ত ধন্যবাদ। মই প্ৰথমেই একান্ত স্বাভাৱিক কাৰণতেই আৰম্ভ কৰিব খুজিছোঁ এটা অভিযোগেৰে। অভিযোগটো আপুনি এটা সৰু ভিডিঅ' ক্লিপিং আমি চাই লওঁ হিমন্ত বিশ্ব শৰ্মাৰ। FRCয়ে যিমান ডনেশ্যন লয়, এই গোটেই ডনেশ্যনখিনি ডকুমেণ্টেড হয়। কোন কোন সংগঠনৰ পৰা চেক আহে সেই হিচাপত দেখা গৈছে যে আজমল ফাউণ্ডেশ্যনে 138 crores পাইছিলে আৰু তথ্য আহি আছে। আনকি আনফৰ ফাউণ্ডেশ্যনেও প্ৰায় 8 কোটি টকা পাইছিলে। আনহাতে আৰু কেইটামান ইয়াতে সংগঠন আছে, আমি ইছলামিক সংগঠন বুলি কওক, মৌলাবাদী সংগঠন বুলি কওক বা জান দিয়ে নাম, আৰু কিছু তথ্য পোহৰলৈ আহিব। গতিকে তাৰ পিছত মই ভাবোঁ এইটো FRCয়ে ভায়লেশ্যন হয় আৰু তাৰ উপযুক্ত তদন্ত হ'ব। এই গোটেই বিষয়টোৰ তথ্য আহি আছে আৰু বহুত তথ্য পোহৰলৈ আহিব বাকী আছে। আপোনালোকে এইবিলাক ফাৰ্ষ্ট ইনষ্টলমেণ্ট বুলিহে ক'ব পাৰে। আজি লাষ্ট 20 years আজমল চাহাবৰ ফাউণ্ডেশ্যনত যিবিলাক পুঁজি আহিছে, যিকেইটা অৰ্গেনাইজেশ্যনৰ পৰা আহিছে, গোটেইকেইটা অৰ্গেনাইজেশ্যনে ৰেডিকেলাইজেশ্যনৰ কাৰণে কাম কৰি আছিলে। গতিকে এই অৰ্গেনাইজেশ্যনবিলাকৰ তথ্যও 2 এদিনতে মই দিম যে যিমান ডনেশ্যন আহিছে চবৰ আন এটা কাম হৈছে ৰেডিকেলাইজেশ্যন। গতিকে এই বিষয়টো মই ভাবোঁ ই ডাঙৰ হ'ব। এই গোটেই ঘটনাটো হ'ল যে যিখিনি তথ্য লিগেল ৰাইটছ অবজাৰভেটৰীয়ে পোহৰলৈ আনিছে, তাৰ ওপৰত গৃহ মন্ত্ৰালয়ে তদন্ত কৰাৰ পিছত আৰু কিছু তথ্য আহিব আৰু অনানুষ্ঠানিকভাৱেও কিছু তথ্য মোৰ ওচৰত আছে। লিগেল ৰাইটছ অবজাৰভেটৰী নামৰ এটা অনুষ্ঠান, তেওঁলোকে তোলা অভিযোগৰ ভিত্তিত হিমন্ত বিশ্ব শৰ্মাই এইখিনি কথা কৈছে। বিদেশৰ পৰা পুঁজি অহাত, বিদেশৰ পৰা ফাণ্ডিং অহাত যি ৰেগুলেশ্যন আছে, সেই ৰেগুলেশ্যন মতে পইচা অহাত বাধা নাই। কিন্তু তেওঁ এটা ডাঙৰ অভিযোগ কৰিছে যে যিবিলাকে ফাণ্ডিং কৰিছে, যিবিলাকে পইচা পঠাইছে, তেওঁলোকে ৰেডিকেলাইজেশ্যন প্ৰক্ৰিয়াৰ লগত জড়িত, অৰ্থাৎ কোনোবা ফাণ্ডামেণ্টেলিষ্ট বা মৌলবাদী শক্তিৰ লগত জড়িত। আপোনাৰ প্ৰতিক্ৰিয়া কি? চাওক, প্ৰথমতে মোৰ ক'ব লগা আছে যে যি ৰেগুলেটৰী যে অৰ্গেনাইজেশ্যনৰ নাম লৈছে, এতিয়ালৈকে আমি ইণ্টাৰনেটত গৈ তাৰ কোনো তথ্য পোৱা নাই। মানে লিগেল ৰাইটছৰ অবজাৰভেটৰী যিটো আছে, তাৰ কোনো অস্তিত্ব এতিয়ালৈকে আপোনালোকে যদি বিচাৰে ইণ্টাৰনেটত গৈ একো নাপাব। খালি মিষ্টাৰ যোশী কৰি এজন নাম আছে, তাৰ এড্ৰেছ পৰ্যন্ত নাই। মতলব আমি মানিছোঁ বোলে এইটো ফেক এটা এজেঞ্চি, যিয়ে চব যেমন খ্ৰীষ্টান হোক, মুছলমান হোক, যিকোনো জাতি ধৰ্মৰ হিচাপে কোনো অৰ্গেনাইজেশ্যনে যদি কোনো কাম কৰে, তাৰ কামটোই হ'ল এইটোৰ ভিতৰত কি বেয়া আছে এইটো ওলোৱা। এতিয়া মোৰ কথা হ'ল, ডক্টৰ হেমন্ত বিশ্ব শৰ্মা এজন PhD ডক্টৰ, পঢ়া লেখা মানুহ, 4 বিভাগৰ মিনিষ্ট্ৰী আছে তেখেতৰ হাতত, 4টা বিভাগ, ডাঙৰ ডাঙৰ বিভাগত। এই মানুহজনে আজিলৈকে, কালিলৈকে এইটোত যে দেখাইছে FRCA, তেখেত FCR ক'বই নোৱাৰে। FCR কি হয় সেইটো তেখেত ক'ব নোৱাৰে। ইমানলৈকে ভিতৰত যোৱা নাই বোলে FCR না FRCA, এতিয়াও FRCA কৈ আছে তেতে। কালিৰ পৰা মই দেখিছোঁ প্ৰথমবাৰ কৈছে FCR, মতলব তেখেতে ইমানলৈকে ডিপলৈকে যোৱা নাই। এটা মিডিয়াত একটা হোৱাটছআপ কি নাম আপোনাৰ টুইট পাইছে, আৰু টুইটটো লৈ পাইছে বোলে পাই গ'লোঁ আজমল চাহাব ধৰা পৰিল।
হ্যাঁ যদি আজমল সাহেব আজি ধরা পড়িল 20 বছর পর আজমল ফাউন্ডেশনের জন্মই হয়েছে 2005 15 বছর আগে জন্ম হয়েছে 20 বছর আগে জন্মই হওয়া নাই সেইটোৱে তেখেতৰ ইমান টাইম নাই কেন তেখেত ব্যস্ত মানুহ ডাঙৰ মানুহ ব্যস্ত মানুহ হিচাপে কোনো যে ডিপ গৈ তেখেতৰ এটা মিনিষ্ট্ৰি আছে ফাইনেন্স আর এই পুরা ম্যাটারটো FCR ফাইনেন্স রিলেটেডও আছে কমসে কম তেখেতে মিনিষ্ট্রির পৰা যদি 2-1 অফিসারক ভাল করে লাগাই দিলে হয় সিসকলে সব তথ্যটো ওলাই তেখেতক দি দিব পাৰিলে হয় পहिले তেখেতে এইটো প্ৰয়োজন বুজা নাই কেনে এজন মানুহৰ ওপৰত যদি আমি মৌলবাদী কৈ দিওঁ আমি সন্ত্ৰাসবাদী কৈ দিওঁ ৰেডিকেলিষ্ট কৈ দিওঁ কোৱাটো বহুত সহজ পहिले প্ৰুফ কৰাটো বহুত প্ৰব্লেম আছে FCR এটা পইচা অহাৰ কাৰণে যে কোনো আনফাৰে পাইছে কালি মই খুজিছোঁ 5 বছৰ লাগিছে FCR এপ্লিকেশ্যন কৰাৰ পিছত 5 বছৰ পিছত গৈ সিসকলে এপ্লিকেশ্যনটো এপ্ৰুভ হৈছে একচেপ্ট হৈছে হোম মিনিষ্ট্ৰীত আমাৰ এইটো 5 বছৰ পিছত হৈছে মতলব 5 বছৰৰ ভিতৰে চৰকাৰে হোম মিনিষ্ট্ৰীয়ে যিমান তদন্ত পাৰে আজমল ফাউণ্ডেশ্যন বেকগ্ৰাউণ্ড হওক বা আনফাৰ ফাউণ্ডেশ্যনৰ বেকগ্ৰাউণ্ড হওক এই দুটা নাম লৈছে ইমান স্কুটিনিৰ পৰা ইমান পিছত গ্ৰেড টু গ্ৰেড ষ্টেজ বাই ষ্টেজ ইমান এইটো চলি আছে যে এইটোৰ ভিতৰত আজি কোনো এজন মানুহে উঠি ইমান ডাঙৰ মানুহে কৈছে যে কোনো মানুহ এজন উঠি কৈ দিব যে এইটো আমাৰ ওপৰত ব্লেম নহয় ব্লেমটো যায় হোম মিনিষ্ট্ৰীৰ ওপৰত এই হোম মিনিষ্ট্ৰীয়ে ইমান অৱহেলা ইমান গুৰুত্বপূৰ্ণ ইমান সেন্সিটিভ এটা বস্তুৰ ওপৰত হোম মিনিষ্ট্ৰীয়ে কোনো আপোনালোকে জানি খুশি হ'ব যে এভৰি উইক IBৰ পৰা আমাৰ মানুহ আমাৰ অফিচত আহে সিসকলে যি সুধিব লয় আহে প্ৰশ্ন কৰে সৱাল জবাব কৰে তাৰপিছত যায় বেংকত যেতিয়া পইচা আহে বেংকত কেতিয়া পইচা আহিছে আমি পিছত খবৰ পাওঁ IBৰ মানুহে আমাক কয় তোমালোকৰ পইচা আহি আছে এই ফাণ্ডত মানে সিসকলে ষ্টকলি নিৰন্তৰ ৰাখে এইটোৰ ওপৰত নিৰীক্ষণ সদায় ৰাখে কিন্তু ৰেডিকেল অৰ্গেনাইজেশ্যনক পইচা দিয়া পাৰ্টিয়ে যদি আপোনাক পইচা দিয়ে আপুনি গম পোৱাটো কোনো উপায় নাই নাই এইটো মই পিছত আহি আছোঁ আজি ইংলেণ্ডৰ স্পেচিয়েলি মই বাকী জেগাত কোৱা নাই ইংলেণ্ডৰ এই মামলাত ইমান ষ্ট্ৰিক আছে যে আমাৰ ভাৰতবৰ্ষতো পৰা আৰু 100 গুণা বেছি ষ্ট্ৰিক হ'ল যে কোনো এটা ফাণ্ড যি অৰ্গেনাইজেশ্যনসকলে সিসকলৰ থ্ৰুৱে ইংলেণ্ডৰ স্থাপিত যে কোনো অৰ্গেনাইজেশ্যনে কোনো এটা পইচা গৈ আছে য'ত তাত কোনো মিছ ইউজ হ'ব নোৱাৰে এনে সিসকলৰ ৰেপুটেশ্যনটো বেয়া হ'ব এনেকুৱা অৰ্গেনাইজেশ্যন আছে যে সিসকলে যে 100% 100 টকা পঠায় আমাৰ আজমল ফাউণ্ডেশ্যনক তে গভৰ্ণমেণ্ট অফ ব্ৰিটেইনে 25% ৰিফাণ্ড কৰে এনেকুৱা আছে বিনা স্কুটিনি কৰে বিনা চাৰ্টাৰ্ড একাউণ্ট মাজত সোমাই আমাৰ বিনা চাৰ্টাৰ্ড মাজত সোমাই কি এইসব এনেকৈ হৈ যাব নেকি বোলে পইচা পঠাই দিছে এটা মামলা সৰু এটা কাপৰ কাৰণে যদি পইচা পঠায় সেইটোৱে সেইকলে স্পক লয় আৰু হিচাপ লয় কমচে কম 3-4টা ষ্টেজত এই পইচাটো ইউজ হৈছে না আজি যেতিয়া আমি বাহিৰত কোল্ড ৱেভ আহিছে আমি ব্লেংকেট পাতিম ব্লেংকেটত যিসকলে পইচা পঠাই আছে এজন বেনিফিচিয়াৰীৰ এই কাৰ্ডটো লাগে এজন বেনিফিচিয়াৰী যিমান চৰকাৰী প্ৰচিজাৰ আছে আমাৰ অসম চৰকাৰৰ সব সিসকলে মেইনটেইন কৰে কৰাৰ পিছত গৈ তথাপিও কেতিয়াবা কোনো ডাউট হৈ গ'লে সিসকলে ৰিজেক্ট কৰে তাৰপিছত দিব লাগে বোলে আপোনালোকে এইটো ঠিক কৰক ইমান স্কুটিনি এইটো হোৱাৰ পিছতো যদি কোনো মানুহে কয় বোলে এই পইচাটো গলত ৰাস্তাত গৈ খৰচ হৈ গৈছে এইটো আমি কেতিয়াবা নামানো নাই মই যিটো ক'ব খুজিছিলোঁ আপোনাক সেইটো মই বুজি পালোঁ যে স্কুটিনিটো সাংঘাতিক ধৰণৰ খুব কঠিন পৰীক্ষাৰ মাজেদি আহে সেইটো মই বুজি পালোঁ কিন্তু যদি ৰেডিকেল অৰ্গেনাইজেশ্যনক ফাণ্ডিং কৰা মানুহে আপোনাক ফাণ্ডিং কৰি আছে আপুনি কেনেকৈ গম পাব তাত সিসকলে কি কৰি আছে আমি যদি আজি কওঁ পहिले এই অৰ্গেনাইজেশ্যনসকল ৰিপৰ্টেড অৰ্গেনাইজেশ্যন ৱৰ্ল্ডৰ কোনো জেগাত যদি সিসকলৰ পইচা যায় মই ভাৰতবৰ্ষৰ খালি কোৱা নাই সিসকল ইমান ষ্ট্ৰিক যে ৱৰ্ল্ডৰ কোনো জেগাত যদি সিসকলৰ পইচা যায় এই পইচাটো মিছ ইউজ হ'ব নোৱাৰে এইটোৰ ওপৰত চৰকাৰ ব্ৰিটেইন চৰকাৰে নজৰ ৰাখে আৰু সেই অৰ্গেনাইজেশ্যনসকলেও খবৰ ৰাখে পहिले এই অৰ্গেনাইজেশ্যনসকলেই ভাৰতবৰ্ষতো বহুত জেগাত সিসকলে কাম কৰি আছে খালি আমাৰ লগত অসমত কৰা নাই বিভিন্ন জেগাত কৰি আছে
এই অভিযোগটোতো কমচে কম সিসকলৰ ওপৰতো আহিব লাগিছিল। আজমল সাহেব, এটা অভিযোগ প্ৰায়ে উঠে যে আজমল ফাউণ্ডেশ্যনে কেৱল মাত্ৰ মুছলমান মানুহক সহায় কৰে, মুছলমান ছাত্ৰ ছাত্ৰীক স্কলাৰশ্বিপ দিয়ে। মই অলপতে এটা অনুষ্ঠানৰ বিষয়ে এটা টুইট কৰিছিলোঁ। টুইটটোত মই লিখিলোঁ যে আজমল ফাউণ্ডেশ্যনৰ 82জন ছাত্ৰ ছাত্ৰীয়ে নীট ক্লিয়াৰ কৰিছে এইবাৰ। তেতিয়া মোক টুইটত বহু মানুহে সুধিছে যে লিষ্টখন দিব নেকি, তালিকাখন দিব নেকি। মোৰ হাততো তালিকা নাই। মই ধাৰণা কৰিব পাৰিছোঁ যে তেখেতসকলে সন্দেহ কৰিছে যে কেৱল মুছলমান মানুহক দিয়া হৈছে। আপুনি কি কয়? এইটো 100% মিছা। আমাৰ অৰ্গেনাইজেশ্যন আৰম্ভণিৰ পৰা ধৰ্ম জাতি বৰ্ণ নিৰ্বিশেষে আমি এইসব কাম কৰি আছোঁ। আপোনালোকে জানে ইতিমধ্যেই যে আমাৰ ছায়েন্সৰ ষ্ট্ৰীমত নম্বৰ 1 পুৰা ষ্টেটত যে ল'ৰাটো আহিছিল, সেইটো হয় আমাৰ এটা নেপালী ল'ৰা আহিছিল। নেপালী ল'ৰা আহিছিল জি। এইটোতো মুছলমানৰ নাম নহয়। থাপ্পা থাপা, হয়, অমৰ সিং থাপা। অমৰ সিং থাপ্পা। অমৰ সিং থাপা। এইবাৰ যিটো ল'ৰাটো গোটেই ষ্টেটৰ মাজত ছেকেণ্ড ষ্টেণ্ড কৰিছে, সেইটোও থাপা, সেইটো মুছলমান নহয়। আৰু এনেকুৱা নহয়, আজি আমাৰ IAS অফিচাৰ আমি যিটো পঢ়াই আছোঁ, IAS IPSৰ কাৰণে এডমিনিষ্ট্ৰেটিভ, 4জন এতিয়ালৈকে আমাৰ আজমল ফাউণ্ডেশ্যনৰ পৰা ওলাইছে। 4জনেই হিন্দু মানুহ। হয়, গোটেই অসমত বিভিন্ন ষ্টেটত বিভিন্ন ডিষ্ট্ৰিক্টত ইসকলে কাম জইন কৰিছে, অলৰেডি ADC হিচাপে কাম কৰি আছে। এজনৰ তিৰুপতিত মুছলমান নাই। এইটো বুজা যায়। আমাৰ হস্পিটেলত আপুনি আহক, আজমল ফাউণ্ডেশ্যন যদি কওঁ, আজমল CSRৰ ভিতৰত হস্পিটেল আছে। হস্পিটেল এটা ডাঙৰ এণ্টিটি আছে। সেইটোত যোৱা 25 বছৰৰ ভিতৰত তাৰ পৰহি মই খবৰ লৈছোঁ 37 লাখ আজিলৈকে আমি ফ্ৰী অফ কষ্ট, বেছি যিটো আছে আমাৰ ৰেকৰ্ড নাই, যিটো আমি পইচা লৈ আছোঁ, এইটোৰ এই ৰেকৰ্ডটো আলগ ৰেকৰ্ড। 37 লাখ এতিয়ালৈকে, যাৰ ভিতৰত 75% নন মুছলিম। কিন্তু আমাৰ হৈ যায়, আমি যদি 100% মুছলমান বিচাৰোঁ, কাষ্টমাৰেই নাথাকিব, পেচেণ্টেই নাহিব, 100% আমি ল'বই নোৱাৰোঁ। 37 লাখ মানুহক বিনামূলীয়া চিকিৎসা দিছে, তাৰে 75%ই নন মুছলিম। এইটো গ্যাৰাণ্টি। এনি টাইম এনিওয়ান ক্যান come over there, we can show them, I am challenging them, let us, you come and see whatever doing. We are not doing anything only for Muslim, no, education also. এইবাৰ এই যে 27 জন বা 80 জন যে 82 জনৰ ভিতৰতো নন মুছলিম ছোৱালীসকল বহুত আছে, নন মুছলিম ল'ৰাসকল আপুনি বিচাৰে, জনজাতি ছোৱালী আছে, কাৰ্বি আংলঙৰ ছোৱালী আছে, আৰু আছে জি। আৰু এইটোৰ ওপৰত ভিত্তি কৰি বহুত মানুহে এই ব্লেমটো আনে। পাৰিলে মই চবক আপোনালোকৰ মাধ্যমে মই ইণ্টেলেকচুৱেলসকলক আহ্বান দি আছোঁ, আমি মিডিয়া পাৰ্চনক আহ্বান দি আছোঁ, আপোনালোকে আজমল ফাউণ্ডেশ্যন আহক, যি আপোনালোকৰ তত্ত্ব লাগে আমি চব খুলি ৰাখি দিম। ইউ কেন গ্ৰ' থ্ৰ' এণ্ড you can satisfy yourself that Ajmal Foundation is not doing on base of religion. আমি সেইটো কাম কৰা নাই, কোনোদিন নকৰোঁ। আজমল ডাঙৰীয়া, শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা ছিংগুল ষ্ট্ৰ'কত মাদ্ৰাছাবিলাক বন্ধ কৰি দিলে, চৰকাৰী মাদ্ৰাছাবিলাক বন্ধ কৰি দিলে। এই সম্পৰ্কত আপোনাৰ প্ৰতিক্ৰিয়াৰ ওপৰত তেখেতে যিটো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে, আমি অকণমান চাই লওঁ আহক। যিখন কেবিনেট তেওঁ বাংলাদেশত, আপত্তি নাই, দিছপুৰত তেনেকুৱা কোনো কেবিনেট নহ'ব, সেইটো আপোনাক মই এতিয়াই গেৰেণ্টি দি থৈ দিছোঁ। আৰু যদি কেবিনেটখন আজমলে লৈ গৈ বাংলাদেশ পাকিস্তানত পাতে, তাততো আৰু মোৰ আপত্তি কৰিবলগীয়া একো নাই, তেনেকুৱা কেবিনেটটো ডেইলি হৈ থাকে। এইটো তেখেতে ৰেফাৰেঞ্চটো আনিছে যে মাদ্ৰাছা শিক্ষা বন্ধ হোৱাৰ যিটো কেবিনেট ডিচিশ্যন, এই ডিচিশ্যনটো আপুনি ৰিফিউট কৰিছিলে, কৈছে যে আমি কেবিনেট বহুৱাই আমি মাদ্ৰাছা খুলিম যদি আমি পাৱাৰত আহোঁ। এতিয়া কথাটো হ'ল, তেখেতে চৰকাৰী মাদ্ৰাছাবোৰ নিষিদ্ধ কৰিলে, সেইবোৰ স্কুললৈ ৰূপান্তৰ কৰিলে, কিন্তু বেচৰকাৰী মাদ্ৰাছাবোৰ থাকি গ'ল। হাফিজিয়া, খাৰিজিয়া, কাৰিয়ানা, দিনী, এই মাদ্ৰাছাবোৰ থাকি গ'ল। চৰকাৰী মাদ্ৰাছাবিলাকত সাধাৰণ শিক্ষা দিয়া হয়, মূলসুঁতিৰ শিক্ষা দিয়া হয়, যিটো মেইন ষ্ট্ৰীম এডুকেশ্যন, কিন্তু বেচৰকাৰী মাদ্ৰাছাবোৰত দিয়া নহয়, তাত কেৱল ধৰ্মীয় শিক্ষা দিয়া হয়। কোনটো আচলতে বন্ধ কৰিব লাগিছিল আপোনাৰ মতে? চাওক, আমাৰ সংবিধানে আমাক পাৰ্মিশ্যন দিছে
যে কোনো জাতি যিকোনো ধৰ্মৰ হওক সব জাতি খ্ৰীষ্টান হওক বুদ্ধিষ্ট হওক মুছলমান হওক আৰু কোনো জাতিৰ হওক সবে নিজৰ নিজৰ ধৰ্মীয় যে এডুকেশ্যন আছে সেইটো দিব পাৰে আজি আপোনালোকে শুনি একদম লেটেষ্ট আমাৰ তৰংগ গগৈ ডাঙৰীয়া আমাৰ মাজত নাই বহুত দুখৰ কথা তেখেত সৰু থাকোঁতে য'ত এডুকেশ্যন লৈছে প্ৰিলিমিনেৰী এডমিশ্যন লৈছে প্ৰাইমেৰী এডুকেশ্যন লৈছে আৰু কোনো এজন লগত আছিল ডাঙৰ এজন মানুহ দুইজনে মিলি মাদ্ৰাছাত লৈছে মক্তবত সেই টাইমত আছিল আৰু আমাৰ ছাৰ ছাদুল্লাহ ছাহেব আৰু তেখেতৰ লগতো কোনো আৰু এজন হিন্দু ডাঙৰ লিডাৰ আমাৰ অসমৰ তেখেতেও যে প্ৰাইমেৰী এডুকেশ্যনটো লৈছিল মক্তবত আমাৰ ভাৰতবৰ্ষত এইটো প্ৰচলন চলাত আছিল বহুত আগৰ পৰা কিন্তু সেইবিলাক চৰকাৰী মক্তব চৰকাৰী মাদ্ৰাছা য'ত মূলসূত্ৰিৰ শিক্ষাটো দিয়া হয় না মক্তব যিটো আছে এইটোতো 100% ৰিলিজিয়াছ দিয়া হয় হিচাপ কিতাপ জিঅ'গ্ৰাফি টেগ্ৰাফিৰ লগত থাকে এইটো আছে আৰম্ভণিৰ পৰা আছে এতিয়া মোৰো এইটোৱে প্ৰশ্ন যে ৰিলিজিয়াছ আপুনি মাদ্ৰাছা বন্ধ কৰিব নোৱাৰে এনে আপোনাক সংবিধানে বাধা দিয়ে তেখেতে এটা ইলেকশ্যনৰ মোৰ হিচাপে এইটো গিমিক যে হাজাৰ হাজাৰ মানুহ এইটোৰ লগত জড়িত আছে যিসকলে মেইন ষ্ট্ৰীম এডুকেশ্যন লৈ চৰকাৰী মাদ্ৰাছাত পঢ়ে আৰু ডাঙৰ পপুলেশ্যন আছে যিসকল এই মাদ্ৰাছাৰ লগত জড়িত যিসকলৰ জীৱন যাপন সেইটোৰ লগত জড়িত আনএমপ্লয়মেণ্টৰ বহুত ডাঙৰ এটা এৰিয়া সিসকলে কভাৰ কৰি নাই কিন্তু চৰকাৰী মাদ্ৰাছাৰ পৰা ওলাই বহুত ভাল ভাল কাম কৰিছে ডাঙৰ ডাঙৰ ডাক্তৰ আছে বিদেশত বহুত মানুহ কাম কৰি আছে ইয়াতো আছে ইউনিভাৰ্চিটি খুলিছে হেৰি কৰিছে মই সেইটোতে একো আপত্তি কৰিব লগা নাই ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিয় কৰিছে সেইটো তেওঁ ভাল এক্সপ্লেইন কৰিব কিন্তু মোৰ কথাটো হ'ল যে যিবোৰ বেচৰকাৰী মাদ্ৰাছা আছে হাফিজিয়া খাৰিজিয়া কাৰিয়ানা দিনী এই মাদ্ৰাছাবিলাকত যদি আপুনি ডেকা ডেকা ল'ৰাক পঢ়ুৱাই সৰুৰে পৰা যদি তেওঁলোকক এই শিক্ষাটো দিয়া হয় তেতিয়াহ'লে ভৱিষ্যতে তেওঁলোকে কিবা এটা কৰি কিবা এটা আৱিষ্কাৰ কৰি বা নিজক প্ৰতিষ্ঠা কৰাটো ৰাস্তা বন্ধ হৈ যাব কেৱল মাত্ৰ ধৰ্মীয় শিক্ষা এইটো আপুনি চাওক আজিকালি এই ধাৰণাটো পুৰণা কথা হৈ গ'ল আজিকালি যিমান কৌমী মাদ্ৰাছা আছে এইটো কৌমী মাদ্ৰাছাত আপুনি অলপ খবৰ লওক ক্লাছ 5-6 লৈকে যিমান চৰকাৰী কাৰ্যক্ৰম আছে সেইটো চলি আছে হিচাপ আছে জিঅ'গ্ৰাফি আছে আৰু বহুত কিছু আছে চব সিসকলে দি আছে আল্টিমেটলি কি হয় এই মাদ্ৰাছাৰ পৰা ওলোৱাই যেতিয়া ল'ৰাবিলাক ওলায় ক্লাছ 10ত গৈ ডাইৰেক্ট এক্সাম কি নাম এডমিশ্যন লৈ ল'ব পাৰে লোৱাৰ পিছততো পুৰা দুনিয়া খুলি গ'ল পৃথিৱী অকণ খালি গ'ল মোৰ নিজৰ আণ্ডাৰে গোটেই ভাৰতবৰ্ষত মই এতিয়া আমাৰ 23টা স্কুল হৈ গ'ল যে আমি মাদ্ৰাছাৰ পৰা দেওবন্দৰ পৰা ওলোৱা ছাত্ৰসকল আমি নদৱাতুল উলমা লক্ষ্ণৌৰ পৰা ওলোৱা যিটো আমাৰ 4-5টা ডাঙৰ মাদ্ৰাছা আছে সিসকলৰ পৰা ওলোৱা কমচে কম 150-200 ছাত্ৰসকলে আমাৰ ইয়াত আহি এডমিশ্যন লয় আমাৰ মাৰ্কাজুল মাৰিফ যিটো নাম বাৰ আহি আছে মাৰ্কাজুল মাৰিফৰ আণ্ডাৰত এই স্কুলবিলাক চলি আছে আৰু উইদিন 3 years ইউ কাণ্ট বিলিভ আমি উইদিন 3 years এই ল'ৰাবিলাকক এজ এ জাৰ্ণালিষ্ট আমি বনাইছোঁ জাৰ্ণালিষ্ট পাইছোঁ ইংলেণ্ডত গৈ UK সাউথ আফ্ৰিকাত গৈ সিসকলে হিন্দুস্তানী ইণ্ডিয়ান অৰিজিন মানুহবিলাক যিসকল আছে তাত ইংলিছত টিচিং আমাৰ এই ল'ৰাবিলাকে দিয়ে এজন ল'ৰাক যদি আপুনি উঠাই দিয়ে এতিয়াই ইংলিছত বোলে 2 ঘণ্টা তুমি ইংলিছে লেকচাৰ দিব লাগিব হি কেন ডু ইট ইজিলি হি কেন ডু ইট ইচ এণ্ড এভৰি ফিল্ড অফ দ্য আমাৰ যে ভাৰতবৰ্ষৰ যিটো আমাৰ যিটো আছে সমাজ সেইটোত গৈ সিসকলে কোনো এজন মানুহে আপুনি পিছত ৰাখিব নোৱাৰিব ই আপোনাক একদম চেলেঞ্জ কৰি দিব কিন্তু আপুনি ভাৰতৰ সংবিধানখন সেকুলাৰ হৈ থকাটো বিচাৰে আৰু আপোনাৰ শিক্ষানুষ্ঠানবোৰ ধৰ্মীয় হোৱাটো বিচাৰে এইটো কি ধৰণৰ ধাৰণা আপোনাৰ নাই এইটো ধৰ্মীয় যদি হয় আৰু ধৰ্মীয়ৰ ভিতৰত ক্লাছ 5-6 লৈকে আৰু 10ৰ পিছত যদি আমি গ্ৰেজুৱেশ্যন লৈকে ডক্টৰ হৈ আছে আমাৰ ইঞ্জিনিয়াৰ হৈ আছে আমাৰ এই আলিমবিলাক আজি আলিম আছে কালি ইঞ্জিনিয়াৰ হৈ আছে কালি এডভোকেট হৈ আছে পৰহি ডক্টৰ হৈ আছে সেইটোতো মেইন ষ্ট্ৰীম বুজি পালো কিন্তু তেওঁলোকে যেতিয়া সৰুৰে পৰা এটা ধৰ্মীয় শিক্ষা পাব তেতিয়া ৰেডিকেলাইজেশ্যনটো সহজ হৈ নাযায় না এইটো নহয় চাওক আজি মানুহৰ মিসকনচেপ্ট হ'ল ইছলামৰ ওপৰত ইছলামে ৰেডিকেলাইজেশ্যন শিকায় এইটো বেয়া কথা বিলকুল ভুল ধাৰণা ইছলামে কোনো ধৰ্মে এইটো নিশিকায় আৰু ইছলামে নিশিকায় মইতো আপোনাক উল্টা কৈ আছোঁ যদি এই মাদ্ৰাছাবিলাক নাথাকিলে হয় তে এই মুছলমান কৌমক কোনো মানুহে চম্ভালিব নোৱাৰিলে হয় আল্লাহ ৰচুলৰ ভয় জাতিৰ প্ৰেম দেশৰ প্ৰেম
এইটো এই যে সৰু সৰু ল'ৰাবিলাকক যি হিচাপে শিকোৱা হয় এইটোৰ কাৰণে সিসকল যিমান দিন জীয়াই থাকে নিজৰ আওলাদক নিজৰ আনেৱালা জেনেৰেশ্যনক সিসকলে শান্তিৰ শিক্ষা দি যা থাকে আৰু সিসকলে শান্তিৰ ওপৰত চলি থাকে। ধন্যবাদ আজমল চাহাব। এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতিৰ পাছত পুনৰ ঘূৰি আহিম ষ্টুডিঅ' মজিয়ালৈ। চাই থাকক মেজমেল। বিৰতিৰ পাছত পুনৰ ঘূৰি আহিছোঁ ষ্টুডিঅ' মজিয়ালৈ। চলি আছে মেজমেল আৰু আজি মেজমেলত আমাৰ অতিথি এআই UDFৰ নেতা বদৰুদ্দিন আজমল। আজমল ডাঙৰীয়া, দৰ্শকসকলে ইমান দেৰি জানিবলৈ ইচ্ছা কৰি আছে নিশ্চয়, একেবাৰে মই নিশ্চিত যে কংগ্ৰেছ আৰু UDFৰ এলায়েন্সটো হ'বনে নহয়? চাওক, আজিলৈকে যিটো আছে আমাৰ ছেমি ফাইনেল আছিল BTADৰ ইলেকশ্যন, সেইটোত আমি একেলগে কৰিছোঁ, আপোনালোকে দেখিছে। দিল্লীত নতুন প্ৰভাৰী কংগ্ৰেছৰ আহিছে জিতেন্দ্ৰ সিং হয়। আৰু এই মানুহজন বহুতেই ৱেল এষ্টাব্লিছ ফেমিলিৰ মানুহ, ৰজা মানুহ, ৰজা পৰিয়ালৰ। মই তেখেতৰ লগত কেইবাৰ জাৰ্ণি কৰিছোঁ। মই UPL লগত ফ্ৰম লাষ্ট 15 years মই অল ইণ্ডিয়া গঠবন্ধনত মই আছোঁ। এইটো মোৰ এটা বেছ। এতিয়া ইয়াত কংগ্ৰেছী কিছু ভাইসকলৰ মত হ'ল যে UDFৰ লগত যে আমি মিলোঁ, মিলিলে আপাৰ আছামৰ আমাৰ ভোটটো শেষ হৈ যাব। হয়, এইটো সকলৰ ধাৰণা বা এপ্ৰিহেনশ্যন। তেওঁলোকে আশংকা কৰি আছে, কৰিবই লাগে। মোৰ প্ৰশ্ন হ'ল যে আপাৰ আছামত এতিয়া আপোনালোকৰ কিমান ভোট আছে, কিমান আসন আছে যিটো লৈ আপোনালোকে এই এপ্ৰিহেনশ্যন কৰিছে। এইটো এটা ভুল ধাৰণা। বাকী চব জেগাত আমাৰ যদি আপোনালোকৰ এটা মিলামিলি হৈ যায়, মিলাপ্ৰীতি বেছি থাকি বেছি, যোৱাবাৰ এর আগত MP ইলেকশনত সব জায়গাতে আমি এই গঠবন্ধন না হওয়ার কারণে আমি হারিছো, বিজেপি মাজত ওলাই গল। এইবারও যদি এইটো কংগ্রেসী ভাইসকলে ভুল করে তে এইটো বহুত ডাঙর পরিমাণ হব। আর আমার কি আছে, আমার কি যাবই কি আছে, আমি তো আমার UDF লৈ চলি আছো। মোর এটা 100% আশা আছে, উই আর রেডি। 50% আমি রেডি আছো, 50% সেইপালৰ পৰা গ্ৰীণ সিগনেলটো খালি আনিব লাগে, সেইটো গ্ৰীণ সিগনেল পালে 100% হৈ যাব। তেতিয়া আমাৰ এটা আশা আছে যে এইটো হ'ব লাগিব, কাৰণে এইটো এই টাইমত নিড অফ দা আৱাৰ, এই সময়ৰ আহ্বান বুলি আপুনি কয়। 2016 চনত আপোনালোকে UDFে 78টা সমষ্টিত প্ৰাৰ্থী খাৰা কৰাইছিলে, গোটেই অসমত প্ৰাৰ্থী খাৰা কৰাই দিলে, যাৰ কাৰণে কংগ্ৰেছে অকণ ভোটত হাৰিল। ইয়াৰ কাৰণটো কি আছিল? চাওক, সেই টাইমত আমাৰ কংগ্ৰেছৰ লগত আমি বহুত, আপোনালোকে জানে, আপুনি মোৰ পৰা বেছি জানে, মই মাথা মাৰিছোঁ কংগ্ৰেছৰ লগত বোলে ভাই আপোনালোকে আহক, আমি সেই টাইমৰ পৰা মই চেষ্টা কৰি আছোঁ বোলে গঠবন্ধন হ'ব লাগে। যদি নহয় তে আল্টিমেটলি কি হ'ব, আপোনালোকৰ ক্ষতি হ'ব, আমাৰ ক্ষতি হ'ব। যেতিয়া লাষ্টলৈকে যায়কে গৈকে সিসকলে মানা নাই, তাৰপিছত আমাৰ কমিটি যেতিয়া বহিছে, চবৰ এটা আশা আছিল য'ত 10,000, 15,000, 20,000 ভোট আমাৰ আছে, সেই ভোটটো আমি ৰিটাৰ্ণ কৰিব লাগে। কাৰণে 40%ৰো ভোট যেতিয়া আছে, এটা পলিটিকেল কেলকুলেশ্যন আছে। আপুনি এইবাৰ হাৰিছে, অহাবাৰো হাৰিব, কম ভোটে হাৰিব, তাৰপিছত আপুনি হাৰিব আৰু কম ভোটে হাৰিব, আৰু 4-5 বাৰ ইলেকশ্যনৰ পিছত একবাৰ আপোনাৰ কেণ্ডিডেট জিকিব। সেই বেছটো আমি বঢ়াব লাগে। সেই বিভিন্ন আমাৰ ভিতৰত যিটো আছিল যে এই চিন্তাধাৰা লৈ আমি যিমান হ'ব পাৰে কিছু জেগাত আমাকতো মিছগাইড কৰে মানুহে। নাই, আপোনালোকে ডিব্ৰুগড়, তিনিচুকীয়া, গোটেই আপাৰ আছাম গোটেই প্ৰাৰ্থী দি দিলে, যাৰ কাৰণে কংগ্ৰেছে মাৰ খাই গ'ল। সেইটো চাওক, যদি কংগ্ৰেছে আমাৰ লগত বুজাবুজি কৰি ল'লে হয় তেতিয়া এইটো নহ'লে হয়। এতিয়া ভুল দুই এতৰফাই আছে। কিন্তু মই UDFৰ খুব বিশ্বস্ত সূত্ৰৰ পৰা এই কথাটো গম পাইছোঁ যে 2016 চনৰ নিৰ্বাচনৰ আগত তৰুণ গগৈ ডাঙৰীয়াৰ লগত আপোনাৰ আলোচনা হৈছিল আৰু বুজাবুজিৰ কথা বতৰাও চলিছিল, আৰু এই বুজাবুজিৰ কথা বতৰাত আপোনালোকে ডেপুটি চিফ মিনিষ্টাৰশ্বিপটো দাবী কৰিছিলে, যিটো একদম মিছা। মই আপোনাক কৈ আছোঁ, একদম মিছা। তেতিয়া তেওঁ ক'লে যে ডেপুটি চিফ মিনিষ্টাৰ দিয়াত অসুবিধা আছে, কিন্তু স্পীকাৰটো আপোনালোকক দিম আৰু 5জন মন্ত্ৰী দিম। ইমানলৈকে যোৱাই নাই। আমাৰ চিটৰ যিটো আছিল, আমি লাষ্টলৈকে 26ৰ পৰা 28 চিটলৈকে আহি গৈছোঁ। আচ্ছা, গগৈ চাবক কোনে জনে কৈ আমি নাজানো, এতিয়ালৈকে মই ডাউটত আছোঁ কোনে কৈছে। মোৰ কেতিয়াবা মনত এই মানুহজনে কৈছিল নেকি, সেই মানুহজনে কৈছিল নেকি, এইটো কৈ লাভ নাই।
সিসকলে গৈ কৈছে আজমল চাহাব 65 সিটৰ ওপৰত দিছে নাও নামে যে জায়গাত আমি মধ্যস্থৰ যে মানুহ আছে আমি কৈ দিছিলো বোলে 26-27টা যদি 30টা দি দিয়ে উই আর হ্যাপি 26-28টা দি দিলেও আমি হ্যাপি আমি গঠবন্ধনটো কৰি ল'ম ওইলে গগৈ চাবে এইটো মত লগত খুদা নাই একদম প্ৰেছত গৈ কৈ ইমান যদি হয় আমি নকৰো সব ৰিলেশ্যন আছিল সব পিছত কিন্তু তৰুণ গগৈ ডাঙৰীয়াটো এজন বিচক্ষণ ৰাজনীতিক আপোনাকতো এবাৰ সুধিব পাৰিলে এইটো কথা সঁচা নেকি কমসে কম খুদিব পাৰিছিল লাগিছিল লাগিছিল ওইলে তেখেতে খুদা নাই নাজানো ওয়াই আর এইটোৰ কাৰণে এই ভুল বুজাবুজিৰ ভিতৰতে এইটো শেষ হৈ গ'ল একদম উই ওয়ার রেডি 100%। কিন্তু সেই সময়ত গোটেই যেতিয়া আপুনি গোটেই অসমত 78খন আসনত যেতিয়া আপুনি মানুহ প্ৰাৰ্থী থিয় কৰালে আৰু গুৱাহাটীত ডাঙৰ ডাঙৰ হোৰ্ডিং লাগিল বুজাবুজি হৈ গ'ল কংগ্ৰেছ আৰু ইউডিএফৰ বুজাবুজি হৈ গ'ল আপুনি এখন কাগজ দি আছে তৰুণ গগৈক আৰু এইটো ডাঙৰ ডাঙৰ হোৰ্ডিং লাগি গৈছে যে বুজাবুজি হৈ গ'ল তাৰ পিছতেই মানুহে এইটো আলোচনা কৰিছে যে আপুনি ডক্টৰ হিমন্ত বিশ্বৰ লগত বুজাবুজি কৰি এই কামটো কৰিলে এইটো মিছা 100% মোৰ ওপৰত যেনেকা যিমান দুস্তি আজি ৰকিবুল হুছেইন সাহেবে কৈ থাকে মোৰ বন্ধু কাক কয় হেমন্ত বিশ্ব শৰ্মাক কয় এনে পুৰাণা এটা ৰিলেশ্যন আছিল একেলগে 3বাৰ সিসকলে মন্ত্ৰীসভা চলাইছে মোৰ কংগ্ৰেছ যিমান দিলৈকে আছে মই কংগ্ৰেছৰ ঘৰত জন্ম মোৰ দেউতা কংগ্ৰেছৰ কাৰণে জেলত গৈছে আই এম বাই বাৰ্থ কংগ্ৰেছী আমি যে কোনো লাইনেই হোক উল্টা পাল্টা হৈ এটা পাৰ্টি আমাৰ বনোৱাৰ আমি বাধ্য হৈছোঁ এইটোৰ কাৰণে হেমন্ত বিশ্ব শৰ্মাৰ লগত পুৰাণা আমাৰ এটা ৰিলেশ্যন আছিল সেই আজি 6 বছৰ আগলৈকে এই বিজেপি জইন কৰাৰ আগলৈকে 1 মাহ আগলৈকে মোৰ ভাতিজাৰ বিয়া আছিল হেমন্ত বিশ্ব শৰ্মা ৰকিবুল হুছেইন সাহেব যেতিয়ালৈকে বিজেপিত যোৱা নাই সব একেলগে আমাৰ ঘৰত গৈছে বজাইৰ ঘৰত খানা খাইছে একেলগে আমি ফূৰ্তি কৰিছোঁ ইমানলৈকে আমাৰ দুস্তি আছিল তেখেতৰ লগতো হেমন্ত বিশ্ব শৰ্মাৰ লগত এইটো ইট ডাজ নট মিন যে আমি এইটোৰ কাৰণে পলিটিকেল বুজাবুজি না এইটো কেতিয়াবা কৰা নাই আৰু মোৰ হিচাপে পলিটিকেল ধৰ্ম হিচাপে এইটো পাপ মই একজনৰ লগত এনেকুৱা মাতি আছোঁ আৰু এইফালে ভিতৰুৱা বোলে কোনো আৰু এটা নতুন ষ্টেণ্ডাৰ্ড ৰাখে এইটোৰ এনেকুৱা আমি কৰা নাই আৰু আমি কেতিয়াবা নকৰোঁ আপুনি হিমন্ত বিশ্ব শৰ্মাৰ লগত আপোনাৰ ইমান ভাল সম্পৰ্ক আৰু আপুনি সৰু ভাই বুলি সদায় কয় মোৰ সৰু ভাই হিমন্ত বিশ্ব শৰ্মা তেওঁ আপোনাক কিয় বেয়া পায় এটা ক্লিপিং চাই লওঁচোন আহক আজমলক মই ঠেংগা কেয়াৰ কৰোঁ ঠিক আছে এইটো ঠেংগা দেখুৱাই দিছোঁ মই আজমলক কেয়াৰ কৰা মানুহ নহয় আজমলক কেয়াৰ কৰি আজমলৰ থানাক ভয় কৰি ৰাজনীতি কৰাতকৈ ঘৰত শুই থাকিম আপোনাৰ ভতিজাৰ বিয়া খাবলৈও গৈছে আপোনাৰ লগত ফূৰ্তিও কৰিছে অথচ আপোনাক ঠেংগা দেখুৱাই আছোঁ বুলি কৈছে চাওক ঠেংগা আজি আমাৰ সমাজত মই ভাবোঁ আমি হিন্দু হওক মুছলমান হওক যিকোনো ধৰ্মৰ হওক এজন পঢ়া সভ্য সমাজ পঢ়া লেখা এজন মানুহ ডক্টৰেট কৰা এজন মানুহ ই যদি পলিটিক্সত বডি লেংগুৱেজটো চাওক চকুত কিমান খং আছে খং কি কাৰণে আছে এইটো ই জানে আমি নাজানো ঠেংগা দেখুৱাটো এজন ভাল মানুহৰ নিচা নেকি ইমান পঢ়া লেখা 4টা মিনিষ্ট্ৰী যি মানুহৰ হাতত আছে তেখেত আৰু কোনো ৰিয়েকশ্যন দিব পাৰিলে হয় হয় এইটো কৰা নাই ঠেংগা দেখাইছে এইটো তেখেত কি কাৰণে কৈছে নিশ্চয় সেইদিনা ৰাতি তেখেত ঘৰত গৈ জৰুৰ লজ্জা কৰিছে নিজৰ চেহেৰা আইনাত চাই বোলে আজি মই কি কৰি দিলোঁ আজি মই ঠেংগা দেখাই দিলোঁ আজি ঠেংগাটো ভাল নিচানি নহয় না পঢ়া লেখাৰ মানুহ এইটো চিন নহয় ৰাস্তা ঘাটৰ মানুহে ফাল্টু মানুহে যিসকলে আনলিটাৰেট যিসকলে মানুহবিলাক আছে সিসকলে গালি টালি পাৰিব পাৰে আপুনি আমি পাৰিব নোৱাৰোঁ ঠেংগা দেখাই দিব পাৰে ঠেংগা দেখাই কি লাভ হৈছে মই যদি এতিয়া কৈ দিওঁ বোলে মইতো নকওঁ না আজমল ডাঙৰীয়া এইবাৰ আমি আপোনাৰ এটা ক্লিপিং চাম এইবাৰ মই দেখি আছোঁ প্লানিঙৰ সাথে যোৱাবাৰ সি বিজেপিক পাৱাৰত আনিছিল এইবাৰ কি হিচাপে বিজেপিক হাৰুৱাব লাগে কিন্তু তেতিয়াতো ক্লিয়াৰ হৈ গ'ল ৰাম মাধৱে কৈ দিছে বোলে আমি চিফ মিনিষ্টাৰ সৰ্বানন্দ সোণোৱাল থাকিব আপুনি কৈছে যে যোৱাবাৰ পৰিকল্পনা কৰি প্লেনিং কৰি বিজেপিক ক্ষমতালৈ আনিছে আৰু এইবাৰ তেওঁ প্লেনিং কৰি আছে বিজেপিক কেনেকৈ ধ্বংস কৰিব লাগে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্লেনিং কৰিছে কেনেকৈ বিজেপিক ধ্বংস কৰিব লাগে আপুনি এই প্লেনিংটো কেনেধৰণে এক্সপ্লেইন কৰে কেনেধৰণে ব্যাখ্যা কৰে এই কথাটো যদি আপুনি এজ এ পলিটিচিয়ান আপুনি চায় বিজেপিৰ ভিতৰত 2টা গ্ৰুপ আছে সৰ্বানন্দ সোণোৱালৰ গোটেই অসমৰ মানুহে জানে এইটো সৰু সৰু বাচ্চা জানে
যে দুইটা গ্ৰুপ চলি আছে, হেমন্ত বিশ্ব শৰ্মাৰ এটা গ্ৰুপ আৰু আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ এটা গ্ৰুপ চলি আছে। যোৱাবাৰ একদম কংগ্ৰেছৰ ৰাহুল গান্ধীলৈকে গৈ হেমন্ত বিশ্ব শৰ্মাই এইটো আনিব পৰা নাই, অনুমোদন আনিব পৰা নাই বুলি তেখেত চিফ মিনিষ্টাৰ হ'ব বুলি আল্টিমেটলি খং কৰি তেখেত বিজেপিত আহিছে। কিছুমান মানুহে কয় তেখেতৰ ওপৰত ইডি বিডি কেছ আছিল, সেইটো কাৰণে সেইটো মই নাজানো কিমান আছে। আল্টিমেটলি তেখেত ইয়াত আহিছে, খুব ডান্স কৰিছে, খুব যিমান মেহনত কৰিব লগা আছে কৰিছে আৰু বিজেপিক পাৱাৰত আনিছে। বিজেপি সেইটো সময়ত তেখেতৰ লক্ষণ আছিল যে তেখেতে টাৰ্গেট আছিল CM চিটটো টাৰ্গেট আছিল। কংগ্ৰেছৰ পৰা ওলাইছে, 3বাৰ কংগ্ৰেছৰ লগত ঝগড়া কৰিছে। কি আছিল তাৰ ইণ্টেনশ্যন টু অনলি ইণ্টেনশ্যন ৱাজ টু বিকাম CM অফ আছাম, টু বিকাম CM অফ আছাম, এইটোৱে টাৰ্গেট আছিল। এতিয়া আপোনালোকে যোৱা 5 বছৰ যিটো চলি আছে, একেলগে সৰ্বানন্দ সোণোৱাল বহে, একেলগে হেমন্ত বিশ্ব শৰ্মা বহে। বডি লেংগুৱেজ যদি আমিওতো মানুহ, পঢ়া লেখা মানুহে বডি লেংগুৱেজ বুজি যায়, পলিটিকেল মানুহে বডি লেংগুৱেজ বুজি যায়। এতিয়া বহুত দিনৰ পৰা মোৰ এইটো ব্লেম নহয়, মই আজিও কৈ আছোঁ যে আমাৰ এইটো 100% মোৰ ক্লিয়াৰ। তেখেত এতিয়ালৈকে চিফ মিনিষ্টাৰত আশাত বহি আছিল, অহাবাৰ মই গাদ্দাইটো পাম, সৰ্বানন্দ সোণোৱাল ইয়াত থাকিব নোৱাৰিব, চেণ্ট্ৰেলে উঠাই লৈ যাব, দিল্লীত গৈ মিনিষ্ট্ৰী বনাই দিব, আকৌ একবাৰ মিনিষ্টাৰ বনাই দিব। আল্টিমেটলি গৈ দিল্লীত তেখেতৰ কি কেলকুলেশ্যনত উল্টা পাল্টা হৈছে মই নাজানো। বহুত মানুহে কয় সৰ্বানন্দ সোণোৱাল চাহাব ডাইৰেক্ট PMৰ কেণ্ডিডেট, আৰু কিছু মানুহে কয় আমাৰ হেমন্ত বিশ্ব শৰ্মাৰ তেখেতৰ ভিতৰুৱা লিংক অমিত শ্বাহজীৰ লগত আছে। এইটো হ'ব পাৰে, তেখেত হ'ব পাৰে এইফালে আশ্বাস পাইছিল বোলে মই তুমকো বনা দুংগা। এইটো ৰাম মাধৱনে যেতিয়া আহি ক্লিয়াৰ কৰি দিলে বোলে নহ'ব, এইবাৰো সৰ্বানন্দ সোণোৱাল চিফ মিনিষ্টাৰ হ'ব যদি বিজেপি পাৱাৰত আহে। মই সেইটো কথাটোৱে কৈছোঁ যে এইবাৰো তেখেত দেখিছে যে মই বিজেপিত থাকি মই পাৱাৰত মতলব CM হ'ব নোৱাৰোঁ। এতিয়া তেতিয়াৰ পৰাই তেখেতৰ আপোনালোকে বডি লেংগুৱেজ চাওক, মিটিঙত যিমান লেকচাৰ দি আছে সেইটো চাওক, পাৰ্টিৰ ভিতৰত যেনেকৈ কাম কৰি আছে আপোনালোকৰ টিভিৰ মাধ্যমে আমি চাই থাকোঁ। এইটো ক্লিয়াৰ লাইন বুজা যায় যে তেখেতে এইবাৰ বিজেপিক ধ্বংস কৰাৰ লাইনটো লৈছে। আৰু আমাৰ লগতো যিটো এতিয়া কৰি আছে সেইটো ওৱান অফ দ্য পলিচি অফ ডেট কাইণ্ড, যে আমি মুছলিম ভোটক এক চাইড কৰি দিম, হিন্দু ভোট এক চাইডে হৈ যাব, হোৱাৰ কাৰণে আল্টিমেটলি তেখেতে নিজৰ সৰ্বানন্দ সোণোৱালক হাৰ্ট কৰিব। সৰ্বানন্দ সোণোৱালৰ মানুহ কম থাকি কম আহিব, তেখেতৰ মানুহ বেছি থাকি বেছি আহিব। আৰু তেখেতে নিজৰ যিটো ইচ্ছা আছিল কাৰ লগত ভিতৰুৱা বুজাবুজি কৰে এইটো আমি নাজানো। BTADৰ খেলটো আপোনালোকে চাই আছে, কাক লগত থাকিব লাগিছিল, কিমান দিন থাকিছিল, আল্টিমেটলি গৈ BTADৰ ইলেকশ্যনত গৈ বান্দৰ আৰু কি মেকুৰী এইটো নিচিনা হৈ গ'ল, এইটোৱে ইলেকশ্যন হয় নেকি? এই চব হোৱাৰ পিছত হাইলি ড্ৰামা চলি আছে BPFৰ লগত। আজি এইটো কোৱাৰ ভাল নহ'ব, তথাপিও BPFৰ 3জন মিনিষ্টাৰ এতিয়াও আছে, তেখেত দুইফালে লাড্ডু লৈ আছে, দুইফালে যিসকলে লাড্ডু লয় এই মানুহবিলাকে দুই নাৱত পাও ৰাখিলে আল্টিমেটলি পাৱত পানীত ডুবি মৰে। আপুনি কৈছে যে বিজেপিৰ ভিতৰত দুটা শিবিৰ, এটা সৰ্বানন্দ সোণোৱালৰ, এটা হিমন্ত বিশ্ব শৰ্মাৰ। আৰু হিমন্ত বিশ্ব শৰ্মাই আপ্ৰাণ চেষ্টা কৰিছে মুখ্যমন্ত্ৰী হ'ব বাবে। স্বাভাৱিক, ৰাজনীতি কৰিলে মুখ্যমন্ত্ৰী হ'বলৈ চেষ্টা কৰিবই। তেখেতে ৰাজনীতি কৰাৰ সময়ত আৰু মুখ্যমন্ত্ৰী হোৱাৰ পথত যদি আপোনাৰ সহায় বিচাৰে আপুনি সহায় কৰিবনে? চাওক, এইটোতো মই কেইবাবাৰ আপোনাৰ ইয়াত ভিজুৱেল হ'ব, মই কেইবাবাৰ কৈছোঁ তুমি গেৰুৱা কাপোৰটো খুলি বিজেপিৰ পোচাকটো খুলি তুমি অন্য কোনো নাম দি নিজৰ পাৰ্টি খোলা, নিজৰ কেণ্ডিডেটবিলাক লৈ আহা। যদি সবচে ফাৰ্ষ্ট প্ৰথম আমাৰ UDF থাকিব যে আপোনাক ছাপোৰ্ট কৰিব চিফ মিনিষ্টাৰ হোৱাৰ কাৰণে, এইটো মই খোলা খুলি কৈছোঁ। এলে বিজেপিৰ পৰা ওলাই আহিব লাগিব, বিজেপিত থাকিলে নহ'ব। তাৰমানে আপোনাৰ এই স্থিতিটো যে কংগ্ৰেছত থকাৰ সময়ত, কংগ্ৰেছৰ পৰা ওলাই অহাৰ সময়ত যিটো ৰিমাৰ ওলাইছিল বা যিটো কথা ওলাইছিল হিমন্ত বিশ্ব শৰ্মা যে আজমলৰ লগত বুজাবুজি কৰি কেণ্ডিডেট উঠাই দিছে 78টা সমষ্টিত, এইটো সঁচা নেকি? না, মিছা। কিন্তু তথাপিও আপুনি বেজলেছ যেটো আছে মই কৈ দিছোঁ। আজিৰ তাৰিখত হিমন্ত বিশ্ব শৰ্মা যদি গেৰুৱা কাপোৰ খুলি ওলাই আহে আপুনি সমৰ্থন কৰিব তেওঁক? আপুনি প্ৰথম সমৰ্থন কৰিব? মই কৈছোঁ বোলে সেই টাইমত আমি কংগ্ৰেছক মানাই ল'ম। হয়,
এনে কংগ্ৰেছৰ ভিতৰতো বহুত মানুহ আছে চিফ মিনিষ্টাৰ হোৱাৰ আশা আশংকা আছে এই টাইমত দেখা যাব কি হয় পলিটিক্সত ইমান বেছি আগৰ পৰা ভৱিষ্যবাণী কৰিব নালাগে আজমল ডাঙৰীয়া এটা ডাঙৰ কথা হৈ আছে যে আপোনাৰ সংঘাতটো ৰাজনৈতিকভাৱেও বৃদ্ধি কৰিবলৈ চেষ্টা কৰা হৈছে হিন্দু আৰু মুছলমানৰ পোলাৰাইজেশ্যনৰ ৰাজনীতি এতিয়া একেবাৰে নতুন মানে নিউ অৰ্ডাৰ অফ দ্য ডে মানে এইটো নতুন ধৰণে মানে এটা যেন এইটো সাধাৰণ কথা হৈ গৈছে যিটো অসমত আগতে পৰিস্থিতি নাছিল আপোনাৰ দলে অসম চুক্তিখন সমৰ্থন কৰে ৭১ চনৰ পিছত অহা হিন্দু আৰু মুছলমান যি ধৰণৰ বিদেশীয়ে নহওক কিয় 71 বেছ সকলোকে যাবলৈ আপোনাৰ দল পক্ষপাতি ইয়াৰ অৰ্থ এইটো যে ৭১ চনৰ আগত অহা মানুহখিনি থাকি যাব হিন্দু আৰু মুছলমান উভয় মানুহ থাকি যাব এতিয়া অসমীয়া মানুহে বিচাৰে যে এই সকল মানুহ যেতিয়া আমাৰ লগত থাকিব তেওঁলোক অসমীয়া হোৱাৰ প্ৰয়োজন আছে আপুনি গামোচা লৈ আছে আপুনি যিকোনো ৰাজহুৱা অনুষ্ঠানত গামোচা লৈ থাকে আপুনি নিজকে অসমীয়া বুলি পৰিচয় দিবলৈ ভাল পায় আৰু অসমীয়া মানুহো আপোনাক লৈ গৌৰৱ কৰে কিন্তু কথাটো হ'ল যে এই যে অসমীয়াকৰণ যিটো প্ৰক্ৰিয়া আসামাইজেশ্যন প্ৰচেছ এই প্ৰচেছটোত আপোনাৰ ভূমিকাটো কি মইতো একো দেখা নাই যে আপুনি কিবা সাংঘাতিক কিবা এটা কৰিছে বুলি না এনেকুৱা নহয় আপুনি চাওক আমাৰ কোনো একশ্যন এইটোৰ বিৰুদ্ধে কৈছে নেকি সেইটো আপুনি চাওক নাই যোৱা কেতিয়াবা যোৱা নাই ইভেন লাষ্ট কেব আন্দোলন হোক বা কা আন্দোলন হোক এইটো মই আজিও মিডিয়াত কৈছোঁ মৰ্ণিঙত বিভিন্ন হ'ব পাৰে আপোনাৰ চেনেলে দেখাইছে যে ডাঙৰ এটা ষড়যন্ত্ৰ হেমন্ত বিশ্ব শৰ্মা আৰু বিজেপি টিমে কৰি আছে আমাৰ অসমটো আমাৰ জাতিটো বচাব লাগে আমি আমাৰ কালচাৰ বচাব লাগিব আমি আমাৰ কৃষ্টি বচাব লাগিব আমি আমাৰ লেংগুৱেজটো বচাব লাগিব অসমীয়া ভাষা যেটো আমাৰ প্ৰাণৰ পৰা আৰু বেছি আমাৰ প্ৰিয় আছে আপুনি জানে 2011ত আমাৰ ডক্টৰ হিৰণ গোহাঁই সাহেব মোৰ এড্ৰেছ 1 ঘণ্টাৰ এটা নাম ইণ্টাৰভিউ লৈছিল এনেকৈ আপোনাৰ নিচা সেই টাইমত মই কৈছোঁ বোলে আপোনালোকে যে আমাক খালি ছেটআপ আমি আপ কৰি থাকোঁ আপোনালোকে যে ছেটআপ কৰি থাকে কিমান দিন মানুহে মানিব এই মুছলমান যে সংঘভংগ মুছলমান সবক আপোনালোকে মই তেতিয়া চেলেঞ্জ কৰিছিলোঁ চৰত কোনো এটাও স্কুল আপুনি যদি বাংলা ভাষী দেখাই দিব পাৰে যি লাগে মই কৰিম সব মানুহ না শুনক প্লিজ সেইটোৰ ওপৰত ভিত্তি কৰি মই সেই টাইমত লোকপ্ৰিয় হৈ আছিল 2011ত এই টাইমত মই চাপ কৈছোঁ বোলে যিমান আমাৰ অসমীয়া যিমান আমাৰ বংগভংগ ভাইসকল আছে বংগবাসী সবেই গোটেই অসমৰ মানুহে অসমীয়া মুছলমানসকলে সব অসমীয়া ভাষাটো ল'ব লাগে আৰু এইটো মই কোৱা নাই আগত 1960ত আমাৰ ডাঙৰ মৌলানা আহমদ আলী সাহেব মৌলানা আব্দুল্লাহ সাহেব সেই সব আমাৰ বুজুৰ্গ মহাসাদ মদিনী সাহেব এইসকলে কৈছে বোলে আমি ইয়াত অসমীয়া হিচাপে থাকিম অসমীয়া ভাষাটো থাকিব এতিয়া যেতিয়া কা আন্দোলন হ'ল কেৱল যিটো আন্দোলন বাংলাদেশৰ পৰা মানুহ আনিব 10 লাখ আনক 20 লাখ আনক 30 লাখ আনক আমাৰ পপুলেশ্যনটো টোটেল কিমান আছে 3 কোটি 25 লাখ বা 30 লাখ 25 লাখ বা 30 লাখ 10% মানুহ যদি বাহিৰৰ পৰা আনি আপুনি এটা লাল ৰঙৰ চৰ্বত খাই আছে এইটোৰ ওপৰত যদি 10% আপুনি যদি বগা পানী ঢালি দিয়ে আপুনি সেই ৰংটো থাকিব নেকি কি ডাইলুশ্যন নহ'ব হ'ব আৰু কেতিয়াবা হ'ব পাৰে চেঞ্জই হৈ যাব মোৰ ভয় হ'ল মোৰ এপ্ৰিহেনশ্যনটো হ'ল যে এইটো কৰিলে বাংলাদেশৰ পৰা যে মানুহবিলাক আহিব ইহঁতৰে আমাৰ কালচাৰ আমাৰ কৃষ্টি আৰু সবচে ডাঙৰ কথা হ'ল আমাৰ ভাষাৰ কাৰণে এটা চেলেঞ্জ হৈ যাব আল্টিমেটলি সিসকলে কি বিচাৰি আছে দিল্লীৰ মিনিষ্টাৰসকলে প্ৰাইম মিনিষ্টাৰ হওক হোম মিনিষ্টাৰ সাহেব হওক নড্ডা সাহেবে কালি না পৰহি বেংগলত গৈ কৈছে আসাম আৰু বেংগল কো হম লোগ এক কো বনা দেंगे এইটো সিসকলে সহজে ক'ব পাৰে মানে আমি অসমীয়া জাতিৰ মানুহ হাজাৰ বছৰৰ পৰা অসমীয়া আছোঁ অসমীয়া আমাৰ ভাষা আছে কালচাৰ আছে আমি 1 ছেকেণ্ডৰ ভিতৰত এইটো ক'ব নোৱাৰোঁ এই কথাটো আমাৰ বিজেপিৰ ভাইসকলে বুজি পোৱা নাই বুজি পাইছে পहिले পলিটিকেল স্বাৰ্থৰ কাৰণে ইসকলে চেণ্ট্ৰেলক ছাপোৰ্ট কৰি আছে এইটো আমাৰ কাৰণে ভয়ংকৰ এটা বস্তু এইটোৰ কাৰণে আমি এইটো কা বিৰোধী আমাৰ স্থিতি যেটো আছে আমি লৈছোঁ আৰু লাষ্টলৈকে এইটো আমি কৰি থাকিম আজমল সাহেব এই কথাটো মই মানো
যে চৰ চাপৰি অঞ্চলত কোনো বাংলাভাষী স্কুল নাই সকলো অসমীয়া মাধ্যমৰ স্কুলেই আছে আৰু বৰ্তমান জাতীয় বিদ্যালয়ে হৈছে মই এইটোও মানো যে 51 চনৰ পিছৰ পৰা সকলো অভিভাষী মুছলমানে নিজকে অসমীয়া বুলি পৰিচয় দিছে লোকপিয়লত এই কথাটোও সঁচা মোৰ ঘৰত যি মানুহ আহে অভিভাষী মুছলমান বিভিন্ন কামত আহে তেওঁলোকে মোৰ লগত অসমীয়া ভাষাত কথা পাতে কিন্তু তেওঁলোকে নিজৰ ভিতৰত বাংলা ভাষাটো এতিয়াও পাতি থাকে তেওঁলোকৰ আজি 16-17 বছৰীয়া ল'ৰা এটা অন্ততঃ ইয়াত 3rd 4th 5th জেনেৰেশ্যন হৈ গৈছে তেওঁলোকে অন্ততঃ ঘৰত অসমীয়া ভাষা শিকাত কি বাধা আছে চাওক সেইটো আমি আৰু চৰকাৰে আৰু আমাৰ অসমীয়া সমাজে মোৰ হিচাপে এইটোৰ ওপৰত অলপ কাম কৰিব লাগিব আপোনাৰ আহ্বানটো কি আপোনাৰ অসমীয়া সমাজলৈ আহ্বান অসমীয়া সমাজলৈকে আহ্বান যে আপোনালোকৰ ল'ৰাটো ক্লাছ কেজি ক্লাছত যেতিয়া আৰম্ভ কৰে ABCD অ ক খ যেটো আৰম্ভ কৰে সেইটোৰ পৰাই অসমীয়া আৰম্ভ কৰিব লাগে বলে দুৰ্ভাগ্যৰ কথা হ'ল আমাৰ মুছলমানৰ লিটাৰেসি ৰেটটো আপুনি চাওক এই যে বেছি থেকে বেছি পপুলেশ্যন বাঢ়ি আছে কেতিয়াবা আপদ আহে আৰু বহুত জাতৰ মুছলমানৰ পৰা বিপদ সেইটো কিয় কাৰণে আহে লিটাৰেসিৰ কাৰণে যে ইলিটাৰেট পিপল আপুনি কি কৰিব সমাজৰ এডুকেশ্যনটো আমি বঢ়াব লাগিব আমি যিসকলক ঘৰত কামত ৰাখোঁ মোৰ হিচাপে কোনো এনেকুৱা ঘৰ অসমীয়া ডাঙৰ লিডাৰসকল নাই যাৰ ঘৰত কমচে কম এজন বা দুইজন চাকৰে কাম কৰি আছে আৰু সেইসকল বংগভাষী বুজিলে সেইসকলৰ যে লাইফ আছে লাইফ ষ্টাইলটো আপুনি চাওক এই যে ৰিক্সা চলাই থাকে ঠেলা চলাই থাকে সেইসকলে শিক্ষাৰ ক'ত টাইম পায় আমি শিক্ষাৰ কাৰণে সেইসকলৰ কাৰণেও গুৱাহাটী টাউনত আমি ব্যৱস্থা কৰিব পাৰোঁ যে তোমালোকৰ ল'ৰা ছোৱালী তুমি ইয়াত স্কুলত পঠোৱা হা এইটো অভিযান হিচাপে আমি যদি ল'ব নোৱাৰোঁ আৰু এইটো খালি ভোটৰ দিন আগলৈ ল'ব নোৱাৰোঁ চবে ল'ব লাগিব যদি আমি এইটো চেষ্টা কৰোঁ মোৰ হিচাপে উইদিন এ টাইম আমি আমাৰ এই মানুহবিলাকক কেনে এটা কথা আছে যে মাদাৰ টাং এটা কথা আছে এইটো আপুনি আমি ডিনাই কৰিব নোৱাৰোঁ যিমানেই আমি ভাষা লৈছোঁ এই বংগভাষী মানুহবিলাক আহিছিল আৰু সেই টাইমত কোনো ইণ্ডিয়া পাকিস্তান নাছিল বাংলাদেশৰ কালি 71ত হ'ল এইটো এক ঘৰৰ মানুহ সেই ঘৰত আহিছে এই ৰুমৰ মানুহ সেই ৰুমত গৈছে এইটোই হৈছে এইটোৰ কাৰণে আজি আমাৰ প্ৰয়োজন আছে আমি অসমীয়া সমাজ ওলাই আমি যিহেতু বিভিন্ন ভাল ভাল কাম কৰি আছোঁ এই বংগভাষী বা এই মানুহবিলাকক আমি লিটাৰেট কৰাৰ কাৰণে পঢ়া লিখা বনাবৰ কাৰণে এইসকলৰ গাঁৱে গাঁৱে স্কুল আমি দিব লাগিব আপুনি জানি খুচি হ'ব আমি 4-5 বছৰ হৈ গ'ল আমি ঘৰে ঘৰে শিক্ষা আৰু চৰে চৰে শিক্ষা মই এটা শ্লোগান দিছিলোঁ যেটো আমাৰ কাম আৰম্ভ হৈছে এইটো আমাৰ এই দুটো উদ্দেশ্য আছিল যে চৰৰ এক এক ঘৰে স্কুলত গৈ সকলে অসমীয়া পঢ়ে মানে নিজৰ ঘৰত এই যেটো আপুনি কৈছে ঘৰত যেতিয়া যায় সেই বাঙালী ভাষা মানে এইটোৰ কাৰণে আমি ডাঙৰ এটা লং টাৰ্ম আমি এটা অভিযান চলাব লাগিব এটা প্ৰকল্প ল'ব লাগিব এইটো যদি আমি লৈ পাৰোঁ চবে মিলি আৰু চবৰ চিম্পেথি থাকিব লাগিব যদি আমি আদৰ থাকিব লাগিব কিন্তু আমাৰ সমাজে যদি এইটো বেংগলী এইটো মুছলিম এইটো এনেকুৱা যদি কৰি আমি এই মানুহবিলাক বেংগলী যিসকল বাংলাদেশৰ পৰা আহি আছে ইসকলৰ আপোনালোকৰ আত্মীয়জন না আমি 70-80 বছৰৰ পৰা যি আপোনাৰ লগত 100 বছৰৰ পৰা আপোনাৰ লগত আমি আছোঁ এই মানুহবিলাকক আপোনালোকে আঁকোৱালি লওক ৱেলকাম কৰক অলপ মৰম দিয়ক নাই তাততো কাৰো আপত্তি নাই অসম চুক্তি ৰাজনৈতিক চুক্তি যি 71 চনলৈকে অহা সকলো মানুহকে অসমত থাকি অসমৰ নাগৰিকত্ব দি অসমীয়া হোৱাত উৎসাহ যোগাইছে এতিয়া কথাটো হ'ল আজমল সাহেব 2021 ই সকলোৱে নিৰ্বাচন বৰ্ষ বুলি চৰ্চা কৰি আছে কিন্তু বহুতে পাহৰি গৈছে যে 2021টো সেন্সাছৰো বছৰ এইটো লোকপিয়লৰো বছৰ এইবাৰ লোকপিয়লৰ বছৰটোত আপুনি অভিভাষী মুছলমান সকললৈ কি বুলি আহ্বান জনাব 1 নম্বৰ আমাৰ 1 to 10 আহ্বান থাকিব বুলি আপুনি আপোনালোকে অসমীয়া ভাষাটো গ্ৰহণ কৰক লেখা পঢ়া স্কুল সব অসমীয়া ভাষাৰ ভিতৰত হ'ব লাগে কোনো এজন মানুহ আল্টা পাল্টা বহুত পলিটিক্যাল মানুহে বিচাৰিব যে 1% মানুহক ভটকাব পাৰোঁ নেকি এইটো হ'ব নালাগে 100% অসমীয়া ভাষাটো আমি সবে মিলি ল'ব লাগে ধন্যবাদ আজমল ছাৰ এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতিৰ পাছত পুনৰ ঘূৰি আহিম ষ্টুডিঅ' মজিয়ালৈ চাই থাকক মেজমেল
বিৰতিৰ পাছত পুনৰ ঘূৰি আহিছোঁ ষ্টুডিঅ'ৰ মজিয়ালৈ চলি আছে মেজমেল আৰু মেজমেলত আজিৰ অতিথি বদৰুদ্দিন আজমল প্ৰিয় দৰ্শক খন্তেক আগতে বিৰতিলৈ যোৱাৰ পূৰ্বে বদৰুদ্দিন আজমলে এটা গুৰুত্বপূৰ্ণ আহ্বান দিছে অসমৰ অভিবাসী সমাজৰ প্ৰতি যে 2021 চনৰ যি লোকপিয়ল হ'ব এই লোকপিয়লত প্ৰতিজন অভিবাসী মুছলমানক পূৰ্বৰ দৰেই অসমীয়া বুলি নিজকে পৰিচয় দি লিপিবদ্ধ কৰাবৰ বাবে আহ্বান দিছে বদৰুদ্দিন আজমল মৌলানাই মৌলানা সাহেব মই আকৌ আপোনাক আন এটা কথা সুধিব খুজিছোঁ এই গুৰুত্বপূৰ্ণ আহ্বানৰ পিছত জনসংখ্যা সদায় এটা পলাৰাইজেশ্যনৰ পলিটিক্সত জনসংখ্যাটো এটা ইস্যু হৈ পৰে এইটো কয় মুছলমান মানুহৰ জনসংখ্যা বেছি এইকাৰণে লাহে লাহে গৈ গোটেই হিন্দুবোৰ মাইনৰিটি হৈ পৰিব অসমখন মুছলমানে লৈ ল'ব সেইটো প্ৰজেকশ্যন কিমান সঁচা মিছা ভৱিষ্যতৰ দিনত ক'ব সেইবিলাক মই নকওঁ কিন্তু জনসংখ্যাটো এনেও আচলতে ৰাষ্ট্ৰৰ বাবে ক্ষতিকাৰক সমস্যা আপুনি এই কথাটো সমৰ্থন কৰেনে বিং এ মৌলানা নিয়ন্ত্ৰণটো জনসংখ্যা নিয়ন্ত্ৰণটো বিং এ মৌলানাই নহয় এইটো আমাৰ সমাজৰ কাৰণে ডাঙৰ এটা চ্যালেঞ্জ উই শুড একসেপ্ট ইট আমি মানিব লাগিব কোনে মানিব যে এনেকুৱা ষ্টুডিঅ'ত যায় সি মানিব যিকোনো স্কুলত গৈছে সি মানিব যিকোনো ডাঙৰ কলেজত গৈছে সি মানিব যি ABCD ক খ ক পঢ়া নাই সেইসকলে কি মানিব টেলিভিজন নাই গৰীব মানুহৰ আপুনি এজন মৌলানা যি শিক্ষাৰ মূল খুঁটিৰ শিক্ষাৰ প্ৰসাৰ কৰিছে যি মেডিকেল ইঞ্জিনিয়াৰিঙত কাৰণে ল'ৰা ছোৱালীক এনকাৰেজ কৰিছে যি স্কুল খুলিছে হস্পিটেল খুলিছে আপুনি প্ৰগতিশীল শিক্ষাৰ কাৰণে আপুনি আহ্বান জনাইছে কিন্তু এনেকুৱা বহু মৌলানা আছে যি অশিক্ষিত মানুহবিলাকক আজিলৈকে পালছ পলিঅ'ৰ দৰৱ পৰ্যন্ত খাবলৈ বন্ধ কৰি ৰাখিছে গতিকে এইখন সমাজত আপুনি পোহৰ বিলাবৰ কাৰণে কি কৰিব খোজে মোৰ হিচাপে চেঞ্জেছ আহি আছে লাহে লাহে আৰু আহিব আজি 10 বছৰ আগত যে মৌলানাসকলৰ এটা কনচেপ্ট আছিল এইটো মই যদি দেখি আছোঁ 50%ৰ বেছি চেঞ্জ হৈছে আৰু নতুন নতুন লাইনে মানুহ আগবাঢ়ি আছে আপুনি গম পাব যে আমাৰ ইয়াত যোৱাবাৰলৈকে নিটৰ পৰীক্ষাত মাত্ৰ এজন ছোৱালী আহিছে এইবাৰ 22 বা 23 ছোৱালীসকল আহিছে আৰু 100 এইটোৰ ভিতৰত 90% মুছলমান ছোৱালীসকল আছে আগত এই শিক্ষাৰ ধাৰটো নাছিল একদম জিৰোৰ নিচিনা আছিল বেছি দেখি বেছি এটা কনচেপ্ট আছিল কি যে 17 বছৰ 18 বছৰ হৈ গৈছে বিয়াৰ বয়সটো হৈ গ'ল মেট্ৰিক পঢ়িছে বা হায়াৰ ছেকেণ্ডেৰী পঢ়িছে এতিয়া বিয়া দি দিও শেষ কৰক না আজমল ফাউণ্ডেশ্যনে যে অভিযান চলাইছে এডুকেশ্যনৰ অভিযান এইটোৰ ফলত এতিয়া আপোনালোকে নামানে আজি যদি মই 5000 ছোৱালী যদি মই কেপাচিটি থাকে এডমিশ্যন দি দিব পাৰোঁ 5000 ছোৱালী ষ্টুডেণ্ট আমি পাম আৰু খালি এইটো নহয় ফ্ৰী পইচা দিও পঢ়াৰ কাৰণে মানুহ সাজু আছে মা বাপ ইচ্ছুক হৈছে টোটেল ট্ৰেণ্ডটো এতিয়া চেঞ্জ হৈ আছে আৰু লাহে লাহে সেইটো আৰু আগবাঢ়ে আপোনালোকে জানে আৰু এটা খুচি হ'ব যে এই যে আমাৰ 22ৰ ভিতৰত মই যদি গৈ অলপ ইনকুৱাৰী কৰোঁ কমচে কম 4জন বা 5জন ছোৱালী আলিম ওলমা মৌলানাসকলৰ ছোৱালী তেওঁলোকৰ জীয়েক এইটো ডাঙৰ কথা ডাঙৰ চাব লাগিব তেওঁলোকে নিজৰ ছোৱালীক নিজে মোৰ ওচৰত আহে আপুনি মাফ কৰিব লাগিব মই আলিম হৈ আমাৰ ছোৱালীক ডক্টৰেট দি আছোঁ আমি এইটো কৰাই আছোঁ আপুনি মাফ কৰিব লাগিব আপুনি এটা কনচেশ্যন দিব লাগিব মোৰ মগজ খাই লয় মই য'ত যাওঁ কম ৰকম 2জন 3জন আলিম আহে বোলে মোৰ ছোৱালীটো মই হায়াৰ এডুকেশ্যন দি আছোঁ আপুনি এইটো সাহায্য কৰিব লাগিব এইটো এটা ট্ৰেণ্ড চেঞ্জ হৈ আছে আৰু ইট উইল চেঞ্জ মোৰ শেষ প্ৰশ্ন আমি সময় কমি আহিছে একেবাৰে কম কাৰণ দৰ্শকসকলে আৰু বহুত কথা জানিবলৈ আপোনাৰ পৰা ইচ্ছা কৰিব এটা কথা অপ্ৰিয় সত্য এইটোৱেই যে অভিবাসী মুছলমান সমাজত অপৰাধ প্ৰৱণতাটো খুব বেছি ক্ৰাইম হয় ইয়াৰ কাৰণটো আপুনি কি বুলি ভাবে ইয়াক নিয়ন্ত্ৰণৰ উপায়টো কি এইটোৰ কাৰণে মই অলপ আপুনি টাইম দিব লাগিব টাইম আপোনাৰো কম মোৰ তো আছে মই টাইম ওলাই ল'ম এইটোৰ কাৰণে আমি সমাজ দায়ী নম্বৰ 1 এডুকেশ্যনৰ কমি নাই শিক্ষাৰ কমি আছে দ্বিতীয় যেতিয়া শিক্ষা নাই ভাল চাকৰি নাপায় বেছি দেখি বেছি ঠেলাৱালা ৰিক্সাৱালা এইসবই হ'ব 95% মানুহ বা কৃষক হ'ব সিসকলে নিজৰ পইচা দি নিজৰ ল'ৰা ছোৱালীক পঢ়াব বহুত মুস্কিল হৈ যায় এডুকেশ্যনৰ ফালে আমি দ্বিতীয় কথা হ'ল যেতিয়া সিসকলে চাকৰি নকৰি নাপায় আপুনি 4th গ্ৰেডৰ চাকৰি এই মানুহবিলাকৰ এই মুছলমানৰ কাৰণে আমি চাকৰি নিদিওঁ বহুত জেগাত আপুনি
এই গুৱাহাটীতে মই মাজে মোৰ এটা ঘৰ কিনাৰ কাৰণে মই মানুহ লগাই দিছিলোঁ, দলাল লগাই দিছিলোঁ বোলে মই এটা ঘৰ কিনিম মোৰ থকাৰ ঘৰ কাৰণে। মোষ্ট অফ দ্য ছ'চাইটি আপুনি ষ্ট্ৰেঞ্জ হ'ব শুনি কৈ দিছে মুছলমানক আমি ঘৰ নিদিওঁ। ৱাই? এই যিটো বিজেপিয়ে আমাৰ অসমত নহয় ভাৰতবৰ্ষত এইটো কৰি আছে, বম্বেত সেইটোৱে আছে। আমাৰ এক বিল্ডিঙতে 5টা 6টা ফ্লেট। কিয়? যে আমি আজি 40 বছৰৰ পৰা সেই বিল্ডিঙত আছোঁ, কোনো অসুবিধা নাই, মোৰ ল'ৰাৰ কাৰণে এটা ফ্লেট ল'ব লাগে মই লৈ লওঁ। বোলে বাহিৰৰ পৰা এতিয়া যদি মোৰ ছ'চাইটিটো আহে বোলে মুছলমানক ফ্লেট সেইসকলে না কৰি দিব, চাফ ষ্ট্ৰেইট না কৰি দিব। তে যি মানুহবিলাকৰ উপাৰ্জনৰ কোনো লাইন নাই, আমদনি কোনো পইচা আর লাইন নাই, পয়সা কামোৱাৰ কোনো লাইন নাই, আল্টিমেটলি সিসকলে কি কৰিব? চুৰি ডাকাতি আৰু বেছি ক্ৰাইম কৰাৰ কাৰণে, মহিলাসকল নিজৰ দেহ বিক্ৰী কৰাৰ কাৰণে। এইটো আমি সমাজ এইটো দায়ী। আমি অলপ অপেন মাইণ্ডেড, খালি ব্লেম কৰিলে টিভিত বহি ডাঙৰ ডাঙৰ মাত মাতিলে নহ'ব। আমি এই সমাজৰ কাৰণে অলপ এটা চিম্পেথাইজ আমাৰ মনটো ৰাখি লওঁ, মনোভাৱটো ৰাখিব লাগিব। এইসকলক আমি উঠাই আনিব লাগিব, আঁকোৱালি ল'ব লাগিব। আৰু এইসকলৰ ৰুজি ৰুটিৰ আমি কোনো না কোনো লাইনে এটা ব্যৱস্থা, সব দৰ্জা যদি আপুনি বন্ধ কৰি দিয়ে কি হ'ব আল্টিমেটলি গৈ? এই মানুহবিলাক চুৰ ডাকাইত হ'ব। আল্লাহ নকৰে কালি গৈ কোনো না কোনো এজন সন্ত্ৰাসবাদী হৈ যাব পাৰে। পইচা লালচে মানুহ কি নকৰে। যদি মোৰ মাতা মোৰ দেউতা মোৰ সন্মুখত পৰা আছে আৰু বেউচ এই খালি কেইটামান টকা আমি পোৱাৰ কাৰণে যদি হস্পিটেলত লৈ যাব পাৰোঁ, মই বচাটো দেউতাক বচাই দিব পাৰিলে হয়। আৰু এই হালতে তাৰ দেউতা যে মৰি যায়, মা ঢুকাই যায়, এই মানুহজনৰ আল্টিমেটলি মগজত থাকিব। সেইটোৰ কাৰণে আমি চবে মিলি আগবাঢ়ি আহিব লাগিব। খালি এক আজমল ফাউণ্ডেশ্যনে কৰিলে নহ'ব, চবেই নিজৰ নিজৰ ঘৰত কমচে কম বোলে এজন দুইজন তিনিজনক আমি কিছু না কিছু এটা চেষ্টা কৰিম। চৰকাৰেও এনেকুৱা স্কিম বনাব লাগিব যে এই ইলিটাৰেট মানুহবিলাকক কমচে কম কোন না কোন এংগেজ কৰাৰ কাৰণে। যদি মানুহে চাওক মানুহৰ লালচৰ একটা লিমিট আছে। যদি ইমান পইচা যিমান তাৰ লাগে ই পাই যায়, ই কোনো ক্ৰাইমৰ ৰাস্তাত নাযায়। কোনো মানুহে বিচাৰে নেকি পুলিচৰ লাঠি খাব, লাত খাব? এইটো নিবিচাৰে। চ' ধন্যবাদ আজমল চাহাব আমাক ইমানখিনি সময় দিয়াৰ বাবে। আৰু নিৰ্বাচনৰ পূৰ্বে নিশ্চয় আমি কেইবাবাৰো লগ পাম, সেই আশাৰে আজিলৈ ইমানতে সামৰিছোঁ। নমস্কাৰ। Thank you. This program was brought to you by Oil India Limited, a people's company.